যুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা যুক্তিযুদ্ধত আজি আমি এটা বেলেগ বিষয়ত কথা পাতো ইমান দিনা আপোনালোকে যুক্তিযুদ্ধত ৰাজনৈতিক বিষয় বা এনে ধৰণৰ কিছু বিষয়ক লৈ আমি কথা পাতি আছিলো যিসমূহ ৰাজনৈতিক বিষয় হওক বা ৰাজনীতিৰ লগত জড়িত থকা বিষয় হয় কিন্তু আজি যুক্তিযুদ্ধৰ অনুষ্ঠানৰ বিষয় আমি বেলেগ নিৰ্বাচিত কৰিছো আজি পুৱাৰে পৰা আপোনালোকে সমগ্ৰ ৰাজ্যবাসীয়ে এটা বাতৰি শুনিছে যে গুৱাহাটীত বা মহানগৰীত 9 জন যুৱকৰ দ্বাৰা যি জঘন্য কাণ্ড সংঘটিত কৰা হৈছিল আৰু সেই জঘন্য কাণ্ডৰ পাছত কেনে ধৰণে সামাজিক মাধ্যমত সেই ভিডিঅ' ব্যৱহাৰ কৰা হৈছিল সেই বাতৰি ইতিমধ্যে আপোনালোকে গম পাইছে আৰু আজি এই অনুষ্ঠানৰ মাধ্যমেৰে আমি এটা পৰ্যালোচনা কৰিব বিচাৰিছো যে এই যি মানসিক বিকাৰ বা মানসিক বিকাৰগ্ৰস্ত হৈছে বা মানসিকভাৱে একাংশ যুৱকৰ বা একাংশ যুৱ প্ৰজন্মৰ একাংশ প্ৰতিনিধিৰ এনে ধৰণৰ মানসিক অৱস্থা হোৱাৰ কাৰণ কি কেৱল এই গুৱাহাটীৰ ঘটনাটোৱে প্ৰথম ঘটনা নহয় বিগত সময়ছোৱাত যদি আপোনালোকে চাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আমাৰ ৰাজ্যিক পৰ্যায়লৈকে যদি চাই এনে ধৰণৰ বহু ঘটনা সংঘটিত হৈছে য'ত কম বয়সৰ যুৱকৰ দ্বাৰা এনে ধৰণৰ ঘটনা সংঘটিত কৰা হৈছে আৰু এয়া সামাজিকভাৱে এটা ডাঙৰ ব্যাধিত পৰিণত হৈছে কেৱল যুৱ প্ৰজন্মই এনে ধৰণৰ কাম কাজেই নহয় এয়াটো জঘন্যৰ পৰা জঘন্য কাম সংঘটিত কৰিছে বিশেষকৈ আপুনি যদি চাই যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছক লৈ আসক্তি বৃদ্ধি পাইছে শেহতীয়া যি তথ্য আহিছে ড্ৰাগছ সেৱন কৰা যুৱক যুৱতীৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে 20ৰ পৰা 25 বা 15ৰ পৰা 20 বা 25 বয়সৰ ভিতৰত যদি আপুনি যুৱক যুৱতীসকলক চাই এই বয়সৰ যিসকল যুৱক যুৱতী আছে তেওঁলোক বেছিকৈ আকৃষ্ট হৈছে ড্ৰাগছৰ প্ৰতি আৰু ড্ৰাগছৰকে আদি কৰি শেহতীয়াকৈ যদি আপোনালোকে চাই বা আমি যদি দেখা পাওঁ তেতিয়াহ'লে ৰাজ্যত যি আছে HIV যি পজিটিভ লোকৰ সংখ্যা আছে বা বিশেষকৈ যুৱক যুৱতীৰ মাজত আছে সেয়া বৃদ্ধি পাইছে আৰু যেতিয়া মই HIV পজিটিভ বুলি মই আপোনালোকক কৈছোঁ এইটো সেক্সুৱেলি ট্ৰান্সমিট নহয় এয়া হ'ল ড্ৰাগছ সেৱনৰ ফলত যিসকলে যি চিৰিঞ্জ ব্যৱহাৰ কৰে সেই চিৰিঞ্জ ব্যৱহাৰ কৰা যুৱক যুৱতীৰ মাজত এয়া বৃদ্ধি পাইছে কাৰণ এটা চিৰিঞ্জে ইজনে সিজনে ব্যৱহাৰ কৰে যাৰ ফলত সম্পূৰ্ণৰূপে এটা যুৱ প্ৰজন্মৰ মাজত এনে ধৰণৰ এটা পৰিস্থিতি দেখা পোৱা গৈছে যি সম্ভৱতঃ আজিৰ পৰা 20 বা 30 বছৰ আগত অসমৰ সমাজ ব্যৱস্থাত তেনে ধৰণৰ এটা যুৱ প্ৰজন্মৰ মাজত তেনে ধৰণৰ এটা পৰিস্থিতিৰ কথা তেনে ধৰণৰ এটা ঘটনাৰ কথা সম্ভৱতঃ অসমবাসীয়ে কল্পনা কৰিব পৰা নাছিলে অত্যন্ত দায়িত্বশীলতাৰে এই মুহূৰ্তত যদি মই আমাৰ দৰ্শকসকলক জনাওঁ বা মই যদি কওঁ যে অসমৰ 100% অসমীয়া অধ্যুষিত অঞ্চলত যদি আপোনালোকে চাই এইটো ক'লে চাগে ভুল নহ'ব 60ৰ পৰা 70% ঘৰ এনেকুৱা আছে য'ত হয় আপুনি একোজন ড্ৰাগছ এডিক্ট পাব এইটো আজিৰ তাৰিখত অসমৰ এটা নগ্ন বাস্তৱত পৰিণত হৈছে যুৱ প্ৰজন্মৰ এনে ধৰণৰ মানসিকতা এনে ধৰণৰ মানসিক অৱস্থা ইয়াৰ কাৰণ কি এই বিষয়ে আজি আমি কথা পাতিম মোৰ লগত দুজনকৈ অতিথি উপস্থিত আছে আৰু আজি আমি ৰাজনীতিৰ বিষয়ৰ পৰা যেহেতু অলপ দূৰত ওলাই আহিছোঁ সেইকাৰণে আমি সেই দুজনক মই প্ৰথম চিনাই কৰাই দিব বিচাৰিছোঁ আইনী দৃষ্টিকোণৰ পৰা কথা ক'বৰ বাবে মোৰ লগত উপস্থিত আছে নিকুঞ্জ দেৱ শৰ্মা আপোনাক স্বাগতম জনাইছোঁ আৰু লাইফ স্কিল কাউন্সিলাৰ মোৰ লগত আছে পলাশ জ্যোতি কলিতা আপোনালোক দুইজনকে মই স্বাগতম জনাইছোঁ নমস্কাৰ আৰু যেনে মই প্ৰথম আপোনাৰ পৰা আহিছোঁ আপুনি এনেকুৱা ধৰণৰ অৱস্থা দেখা পোৱা গৈছে কলিতা ডাঙৰীয়া মই প্ৰথম এটা যদি আপোনাক সুধোঁ এনে ধৰণৰ মানসিকতাৰ কাৰণটো আপুনি কি বুলি ভাবে কিয় হ'বলৈ ধৰিছে এনেকুৱা ধৰণৰ ঘটনা পোনপ্ৰথমতে মই ক'ম যে আজিৰ যিটো ঘটনা হৈছে এই ঘটনাটো অত্যন্ত গৰিহণাযোগ্য আৰু মই এই ঘটনাটোৰ বাবে মই গৰিহণা জনাইছোঁ যদি আমি কাৰণসমূহ বিশ্লেষণ কৰিবলৈ যাওঁ আমি বিভিন্ন কাৰণ তাৰ থাকিব এটা কাৰণ হ'ব পাৰে যে ধৰক আচলতে মানুহৰ তেনেকুৱা এটা মনস্তত্ব গঢ় লৈ উঠিছে আৰু আমি ধৰক এই যে মনস্তত্বটো মানুহৰ গঢ় লৈ উঠে তাৰ কাৰণ হিচাপে আমি যদি চাওঁ হয়তো এটা এনভাইৰনমেণ্টেল ফেক্টৰ হ'ব পাৰে য'ত যিকেইজন ল'ৰাই এই কামটো কৰিছে হয়তো তেওঁলোকৰ সৰুতেই যিটো এটা আপব্ৰিঙিং যিটো হ'ল তেওঁলোকে যিটো এটা এনভাইৰনমেণ্ট হয়তো পালে তাত তেওঁলোকৰ কি হ'ল যে একচুৱেলি কিছুমান ভেলুজৰ হয়তো অভাৱ হ'ল আৰু ভেলুজবিলাকৰ তেওঁলোকৰ মূল্যবোধৰ অভাৱ হোৱাৰ কাৰণেই তেওঁলোকে এনেকুৱা ধৰণৰ জঘন্য কাম কৰিব আজি পাৰিছে
আৰু সেই এই যে মানুহৰ আচলতে মূল্যবোধসমূহ কি ধৰণে গঢ় লৈ উঠে মানুহৰ মূল্যবোধসমূহ গঢ় লৈ উঠে মেইনলি আমি কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাইছোঁ আমাৰ এতিয়া ধৰক আমি যদি মই এজন সাইকোলজিষ্ট হিচাপে এজন মনস্তত্ত্ববিদ হিচাপে মই যদি এই গোটেই কথাটো আলোচনা কৰোঁ বা বিশ্লেষণ কৰিবলৈ মই চেষ্টা কৰোঁ আমাৰ মগজুতে আমাৰ মাইণ্ডটোৱে বা আমাৰ মগজুটোৱে এই ধৰণে কাম কৰে যে আমি এনভাইৰনমেণ্টৰ পৰা আমি কিছুমান ইনফৰমেশ্যনছ পাওঁ যেনে ধৰক আমি আমাৰ যিকেইটা 5টা সেন্সেছ চকু কাণ নাক ছাল জিভা এই 5টা সেন্সেছৰ যোগেদি আমি কিছুমান ইনফৰমেশ্যনছ পাওঁ আৰু এই ইনফৰমেশ্যনছবিলাক আমাৰ ব্ৰেইনে প্ৰচেছ কৰে আৰু ব্ৰেইনে প্ৰচেছ কৰাৰ পিছত মানে কিছুমান থট প্ৰডিউচ হয় গতিকে আৰু সেই থটছবিলাকে আল্টিমেটলি গৈ পেলাই কি কৰিছে যে মানুহৰ বিহেভিয়াৰ বা মানুহৰ একশ্যনবিলাক নিৰ্ধাৰণ কৰিছে গতিকে এতিয়া কথাটো হৈছে কি যে তেওঁলোকে যে এনেকুৱা ধৰণৰ ধৰক জঘন্য কামবিলাক যে কৰিছে নিশ্চিতভাৱে তেওঁলোকৰ মনত এনেকুৱা ধৰণৰ কিছুমান সৃষ্টি হৈছে যে ধৰক যিবিলাক চিন্তাৰ কাৰণে আচলতে তেওঁলোকে এই এনেকুৱা ধৰণৰ কামৰ ফালে নিজকে লৈ গৈছে আৰু এইটোত নিৰ্ধাৰণ কৰিছে যে আৰু আমাৰ চিন্তাবোৰ কেনেকুৱা হ'ব চিন্তাবোৰ আমাৰ নিয়ন্ত্ৰণত আছেনে নাই আৰু সেই চিন্তাবোৰ নিয়ন্ত্ৰণ কৰে আমাৰ ভেলুজবিলাকে আমাৰ মূল্যবোধবিলাকে আৰু এই মূল্যবোধৰ অৱক্ষ হোৱাৰ কাৰণে বা মূল্যবোধ নোহোৱা হোৱাৰ কাৰণে বা লগতে কিছুমান আৰু এটা বস্তু যিটো বস্তু খুব বেছি কাম কৰে আমাৰ ধৰক আমাৰ যিবিলাক বিহেভিয়াৰ সেই বিহেভিয়াৰবিলাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সেইটো হৈছে আমাৰ বিশ্বাস বিলিভছবিলাক চ' হয়তো তেওঁলোকৰ মাইণ্ডত এনেকুৱা ধৰণৰ এটা বিলিভ সোমাই গৈছে যে এনেকুৱা ধৰণৰ মানে ধৰক জঘন্য অপৰাধ কৰিও মানুহ এজন হয়তো ওলাই আহিব পাৰি বাচি যাব পাৰি গতিকে হয়তো এনেকুৱা ধৰণৰ কিছুমান বিলিভছ সোমাই থকাৰ কাৰণেই তেওঁলোকে এনেকুৱা ধৰণৰ এটা জঘন্য কাম তেওঁলোকে কৰিছে সংগঠিত সমাজ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যুৱ প্ৰজন্মৰ মাজত ইতিমধ্যে মই ইন্ট্ৰডাকশ্যনতে কৈছোঁ বা মোৰ ইন্ট্ৰডাক্টৰী যিটো স্পীচ আছিল সেইটোতে মই ইতিমধ্যে কৈছোঁ যে কেনেধৰণৰ পৰিস্থিতি ৰাজ্যত শেহতীয়াকৈ আহিছে ড্ৰাগছৰ আসক্তি বৃদ্ধি পাইছে ইয়াৰ লগে লগে যদি আপুনি চায় যিহেতু মই উল্লেখ কৰিছোঁ যে ছেক্সুৱেলি ট্ৰান্সমিট নহয় কিন্তু HIV পজিটিভৰ সংখ্যা যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে কেইবাখন জিলাত এনেকুৱা তথ্য আহিছে য'ত ড্ৰাগছ সেৱন কৰা তেওঁলোকে এটা চিৰিঞ্জৰ তেওঁলোকে ব্যৱহাৰ কৰে তো তেনেকুৱা ধৰণৰ এটা যুৱ প্ৰজন্মৰ মাজত এটা উশৃংখলতা দেখা পোৱা গৈছে ইয়াৰ কাৰণটো কি হয় বুলি ভাবে নাই সেইটোৱে আৰু আচলতে কি জানে চাওক এইবোৰ যে হৈছে আচলতে মানে ধৰক এতিয়া ড্ৰাগছৰ কথাই হওক বা ধৰক মাদক দ্ৰব্যৰ কথাই হওক যে এইবোৰনো কিয় লয় মানে ধৰক এইবোৰটো এটা হৈছে বিহেভিয়াৰ চ' এই বিহেভিয়াৰবিলাকনো কিয় কৰিছে আচলতে কি হৈছে গম পাইছেনে যে একচুৱেলি আমাক মানে মই সৰুৰ পৰাই আচলতে কিছুমান বস্তু আমি শিকাব লাগে যেনে ধৰক মই কেনেকুৱা ধৰণৰ কথা শিকোৱাৰ কথা কৈছোঁ এই যে মানুহৰ এই যে আচৰণবিলাকলৈকে আচৰণবিলাক যে মানুহে কৰে তাৰ অন্তৰালত আৰু এটা বস্তু থাকে সেইটো হ'ল ইম'শ্যনছ আৱেগবোৰ থাকে এতিয়া আমি আমাৰ যেতিয়া শিক্ষা ব্যৱস্থাটোত আমি কেতিয়াও কিন্তু এই বস্তুটো শিকোৱা হোৱা নাই যে আমি কি ধৰণে আৱেগ নিয়ন্ত্ৰণ কি ধৰণে কৰিম বা আমি চিন্তা নিয়ন্ত্ৰণ কি ধৰণে কৰিম এই কথাবোৰ কিন্তু তাত আমাৰ শিক্ষা ব্যৱস্থাত অহা নাই আৰু যেতিয়া মানুহে যিকোনো কাম এটা কৰোঁতে তাত মানে চিন্তা থাকিব তাত আৱেগ থাকিব গতিকে আমি এই বস্তুবিলাক ক'ৰবাত শিকোৱা হোৱা নাই কাৰণেই মই ভাবোঁ যে এনেকুৱা ধৰণৰ কিছুমান জঘন্য কাম হৈছে বা মানে ধৰক বৰ্তমান যুৱ প্ৰজন্মই ধৰক এনেকুৱা ধৰণৰ মাদক দ্ৰব্যই হওক বা ধৰক ড্ৰাগছ হওক এনেকুৱা ধৰণৰ যিবিলাক ছাবষ্টেঞ্চ এবিউজ তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে আচলতে কি হৈছিলে যে মই আপোনাক এইখিনিতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে ধৰক ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত এটা ৰিচাৰ্চ এটা হৈছিলে আৰু সেই ৰিচাৰ্চটো মানে খুব এটা বিশ্ববিখ্যাত ৰিচাৰ্চ এটা ৱাল্টাৰ মিছেল নামৰ এজন চাইক'লজিষ্ট তেখেতে এই ৰিচাৰ্চটো কৰিছিলে আৰু 70s এই ৰিচাৰ্চটো হৈছিলে আৰু এই ৰিচাৰ্চটো কোৱা হয় যে মাৰ্চমেলো টেষ্ট বুলি মাৰ্চমেলো এটা মিঠাই এটা গতিকে সেইটোক লৈ পেলাই তেওঁ এটা খুব বিশ্ববিখ্যাত এটা ৰিচাৰ্চ এটা কৰিছিলে আৰু তাত এটা বস্তু তেওঁ কি কৰিছিলে যে তেওঁ 3 পৰা 8 বছৰ বয়সৰ একাংশ মানে ধৰক শিশুক তাত এটা ৰুমত বহুৱাই দিছিলে আৰু বহুৱাই দি পেলাই তেওঁলোকক মানে এটা সেই মাৰ্চমেলো মিঠাই এটা খাবলৈ দিয়া হৈছিলে তেওঁলোকক কৈছিলে যে মই 15 মিনিট সময়ৰ কাৰণে এই ৰুমটোৰ পৰা মই ওলাই যাম আৰু মই 15 মিনিট পিছত আকৌ ৰুমটোলৈ মই ঘূৰি আহিম যিসকলে এই মাৰ্চমেলোটো 15 মিনিট নোখোৱাকৈ থাকিব পাৰা মই তাকেই দুটাকৈ মাৰ্চমেলো দিম কিন্তু বেছিভাগে কি কৰিলে যে সেই মাৰ্চমেলোটো ৱাল্টাৰ মিছেল যিজন ৰিচাৰ্চাৰ আছিলে তেওঁ ওলাই যোৱাৰ লগে লগে তেওঁ ষ্টেনফৰ্ডৰ চাইক'লজিষ্ট আছিলে ফেকাল্টি আছিলে তেওঁ ওলাই যোৱাৰ লগে লগে বেছিভাগে খাই পেলালে খুব কম সংখ্যকে আচলতে ৰ'ব পাৰিলে 15 মিনিট সময়
আৰু যিসকলে 15 মিনিট সময় ৰৈ দিলে তেওঁলোকে দুটাকৈ মাৰ্চমেলো পালে কিন্তু এই যে দুটা গ্ৰুপ দেখা গ'ল এটা গ্ৰুপে খুব মানে সহজতে লগে লগে খাই দিলে আৰু এটা গ্ৰুপে 15 মিনিট সময় ৰৈ দিলে তেওঁলোকক ৱাল্টাৰ মিচেলে প্ৰায় 18 বছৰ ফ'ল' আপ কৰিছিলে তেতিয়া দেখা গৈছিলে যে যিসকল ব্যক্তিয়ে বা মানে যিসকল শিশুৱে এই 15 মিনিট সময় ৰৈ দিব পাৰিছিলে তেওঁলোকে জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে ভাল কৰিছিলে আৰু ইয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মানে ধৰক মানে তেওঁলোক পপুলাৰ হৈছিলে তেওঁলোকে পঢ়া শুনাটো ভাল কৰিছিলে তেওঁলোকৰ ইম'চনেল প্ৰব্লেমছবিলাক তেওঁলোকৰ নাছিলে ষ্ট্ৰেছ ডিপ্ৰেশ্যন এংগাৰ এংজাইটি নিচিনা ইছ্যুবিলাক নাছিলে বা তেওঁলোকৰ এই ধৰণৰ এই যিবিলাক এই মাদক দ্ৰব্যৰ যিবিলাক ছাবষ্টেঞ্চ এবিউজ ধৰক সেই প্ৰব্লেমটো তেওঁলোকৰ মাজত কম আছিলে বা নাছিলে গতিকে এই বস্তুটো এই এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ৰিচাৰ্চ হয় এইবিলাকে তাৰমানে এই বস্তুটো ধৰক দেখুৱাই দিছে যে এই যে ইম'চন এই 15 মিনিট সময় ৰ'ব পৰা বা নোৱাৰাটো কিহৰ ওপৰত ডিপেণ্ড কৰিছে সেইটো ডিপেণ্ড কৰিছে আমাৰ ইম'চনৰ ওপৰত কাৰণ সেই সময়ত লোভ লাগিছে সেই শিশুকেইটাৰ লোভ লাগিছে আৰু সেই লোভটো যিসকলে সামৰিব নোৱাৰিলে তেওঁলোকে লগে লগে মাৰ্চমেলোটো খাই দিলে কিন্তু যিসকলে সেই লোভটো সামৰিব পাৰিলে তেওঁলোকে 15 মিনিট সময় ৰ'ব পাৰিলে আৰু এই যিটো লোভ এই লোভটো অন্য একো নহয় এই লোভটোৱে হৈছে আমাৰ ইম'চনছ গতিকে আমাৰ প্ৰত্যেকটো আমাৰ বিহেভিয়াৰৰ আমি যিমানবোৰ বিহেভ কৰোঁ মানুহৰ যিমানবোৰ আচৰণ আছে সেই প্ৰত্যেকটো আচৰণৰ অন্তৰালত কিছুমান এই ধৰণৰ আবেগ কিছুমান আছে চিন্তা আছে মানুহৰ বিলিভছ আছে ইনফৰমেশ্যনছ আছে আৰু ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি পেলাই মানুহৰ এই বিলিভ থটছ বা ইম'চনছবিলাক মানুহৰ সৃষ্টি হৈছে আৰু যেতিয়াই সেইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই তেতিয়া এই ধৰণৰ আমি কিছুমান আচৰণ দেখা পাওঁ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম মই অধিবক্তা অধিবক্তা শৰ্মা ডাঙৰীয়া মোৰ লগত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আইনৰ দৃষ্টিত এইটো কথাটো কথা যে মানুহৰ যিটো বিহেভিয়াৰ আছে হিউমেন বিহেভিয়াৰ কোনো আইন বনাই আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইটোতো সম্ভৱ নহয় হয় মানুহৰ কোনো যিটো যি ধৰণৰ ব্যৱস্থা হয় বা যি ধৰণৰ কাম কাজ আছে এইটো আইনে নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিন্তু আইনৰ দৃষ্টিকোণৰ পৰা যদি মই সোধোঁ এইটোত কেনেকুৱা ধৰণৰ আৰু কৰিব পৰা যায় বা বৰ্তমান যিখিনি আইন আছে সেই আইনখিনি ছাফিচিয়েণ্ট নে বা ইয়াতকৈ প্ৰয়োজন আছে নেকি এনেধৰণৰ বা মই আজি পাৰ্টিকুলাৰ ছাবজেক্টটোৰ কথা সোধা নাই অভাৰঅল মই কথাটো সুধিছোঁ নিতান্তই গৰিহণাযোগ্য কাম এনে কাৰ্য আমি সকলোৱে গৰিহণা দিওঁ আচলতে এইটো ঠিক যে আগৰ যিবোৰ আইন আছিল তাতকৈ এতিয়া আইনবোৰ যথেষ্টখিনি সলনি হৈছে আগৰ আইনৰ যি IPC CRPC বা এভিডেন্স এক্টৰ যি ক্ৰিমিনেল লত আছিলে সেইবোৰ এতিয়া বেলেগ বেলেগ ৰূপত আহিছে আৰু ইয়াৰ এটা ঘটনা হোৱাৰ লগে লগে ভাৰতীয় আইনমতে তাৰ তদন্ত হয় পুলিচে তাৰ তদন্ত কৰে আৰু তদন্ত সমাপ্তৰ পাছত তেওঁলোকে চাৰ্জশ্বিট দিয়ে আৰু আদালতত তাৰ বিচাৰ হয় কিন্তু আগৰ কিছুমান ধাৰণা বিচাৰ প্ৰক্ৰিয়া এতিয়া কিছু সলনি কৰা হৈছে আগতে ধৰক আপোনাৰ যিবোৰ অডিঅ' ভিডিঅ' যিবিলাক আছিলে সেইবোৰ ধৰক আগতে গ্ৰহণযোগ্য নাছিল বা গ্ৰহণযোগ্য কৰিবলৈ হ'লেও বিভিন্ন ধৰণৰ পদ্ধতি এটা প্ৰক্ৰিয়াৰ মাজেৰে আহিব লাগিছিলে কিন্তু এতিয়া সেইবোৰ গ্ৰহণযোগ্য হ'ব গতিকে যেতিয়া আমাৰ টেকন'লজি আগবাঢ়ি যাব আমাৰ আইনৰ প্ৰক্ৰিয়াবিলাকো কিছু সলনি কৰিবলগীয়া হয় আৰু সেই হিচাপে চাব গ'লে এনেকুৱা ঘটনা পূৰ্বতেও হৈছিলে আমাৰ উদাহৰণ আছে যেনে ফাঁচি দিয়া উদাহৰণো আছে ধনঞ্জয় চেটাৰ্জীক ফাঁচি দিছিলে জঘন্য আমি জানো যে দামিনী কাণ্ডৰ হত্যাকাণ্ডৰ ফাঁচি হৈছে তাৰ উপৰিও বিভিন্ন ধৰণৰ উদাহৰণ ভাৰতীয় আইনত আছে কিন্তু ইমানবোৰ শাস্তি আজিও ধেমাজিত 6জন মানুহক যাবন জীৱন কাৰাদণ্ড দিছে অনাৰেবল ছেছন কোৰ্টে গতিকে এনেকুৱা ঘটনা আমাৰ হৈ আছে আৰু তাৰ পিছত আইনৰ যিখিনি প্ৰক্ৰিয়া আছে সেই হিচাপে আমাৰ শাস্তিও কিন্তু কম হোৱা নাই শাস্তি কিন্তু সেই হিচাপে হৈছে কিন্তু ইয়াৰ পাছতো একাংশই এনেকুৱা ঘটনা কৰিবলৈ ভয় নকৰা কাৰণটো আমি কিন্তু কিছু অলপ চিন্তা কৰিব লাগিব কিহৰ কাৰণে আমি ৰোধ কৰিব পৰা নাই মই কোৱা নাই যে সকলো নতুন প্ৰজন্ম এনেকুৱা নতুন প্ৰজন্ম এতিয়া বহুত ধুনীয়া ভাল দিশত আগবাঢ়ি গৈছে একাংশ কিছুমান লোক এতিয়াও কিন্তু সাংঘাতিক ধৰণে উদণ্ড আৰু এইখিনি মানুহক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগিব তাৰ কিন্তু এটা আমাৰ আঁচনি এটা দৰকাৰ হ'ব আমাৰ বিশেষজ্ঞসকলে তাৰ ওপৰত এটা চিন্তা চৰ্চা নিশ্চয় কৰি আছে আৰু এখেতে অলৰেডি কৈছে যে আমাৰ মানসিকতা কি তেওঁলোকৰ সেই বিষয়েও আমি কিছু অধ্যয়ন কৰাৰ প্ৰয়োজন আছে কিন্তু আইনৰ দৃষ্টিকোণৰ পৰা কিন্তু ইয়াত কেতিয়াও আমি
খুটি নাটি কিবা ৰৈ গৈছে যদিও সেইখিনিও আমাৰ আইনৰ ছাত্ৰসকলে তাক কিছু অধ্যয়নৰ প্ৰয়োজন আছে মানে বৰ্তমান যিখিনি আইন আছে সেই আইনখিনিৰ উপৰিও আৰু প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি নিশ্চয় 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 ইয়াত সময়ৰ গতিৰ লগে লগে চাওক কোনোবা এটা ঘটনা কৰাৰ লগত আগতে তেওঁলোকে এটা প্লেন বনায় সেই প্লেনটো কেনেকুৱা ধৰণৰ মানুহবিলাকে বনায় কেনেকৈ একেলগ হৈ তেওঁলোকে কামটো কৰিব আৰু সেই প্লেনটো কেনেকৈ মূৰলৈ আহিছে এই কথাবিলাক কিন্তু এটা সামাজিক দায়বদ্ধতাৰ কথা আৰু দ্বিতীয়তে ক্ৰাইম এটা আজিকালি হওঁতে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া লয় য'ত নেকি মানে আগৰ ক্ৰাইমৰ লগত হয়তো নিমিলিব পাৰে মানে আপোনাৰ ক্ৰাইমৰ পদ্ধতিবিলাকো এতিয়া সেই হিচাপে আজি ধৰক টেকন'লজিৰ যুগত তেওঁলোকৰ সলনি হৈছে এতিয়া ধৰক আপোনাৰ আগতে চাইবাৰ ক্ৰাইম নাছিলেই আমি কি বুজিয়ে পোৱা নাছিলোঁ গতিকে আপোনাৰ আগতে সেইবিলাক আমাৰ ধাৰণাও নাছিলে বা আমাৰ লয়েও সেইবোৰ ঢুকি পোৱা নাছিলে কিন্তু যেতিয়া আমাৰ টেকন'লজিবিলাক হাতে হাতে পৰিলে তেতিয়া আমাৰ লবিলাকো চেঞ্জ কৰিবলগীয়া হৈছে গতিকে আমাৰ এতিয়াও আমাৰ কিছু হয়তো আৰু কৰিবলগীয়া আছে য'ত নেকি তেওঁলোকে আমাৰ চকুত ধূলি দি অৰ্থাৎ যিবিলাক ইনভেষ্টিগেশ্যন এজেঞ্চি বা কোৰ্টৰ চকুত ধূলি দি কৰিব পৰা তেওঁলোকে নতুন নতুন তৰিকা নিশ্চয় তেওঁলোকে উলিয়াই আছে তেওঁলোকে যি ক্ৰাইম কৰে তেওঁলোকে সেইটোৰ ওপৰত বেছি তেওঁলোকে ফ'কাছ কৰে গতিকে আমাৰো সেই হিচাপে আমিও সেই হিচাপে আগবাঢ়ি যাব লাগিব পুলিচৰ আধুনিকৰণ হৈছে পুলিচেও আজিকালি টেকন'লজিৰ জৰিয়তে যথেষ্টখিনি কাম কৰিব পাৰে আৰু সেই হিচাপে পুলিচকো মডাৰ্ণাইজেশ্যন কৰাৰ কাৰণে চৰকাৰেও যথেষ্ট চেষ্টা কৰি আছে বা পুলিচো আগৰ পুলিচতকৈ যথেষ্ট ধৰণে আগত যেনেকৈ দৌৰি দৌৰি কাম কৰিছিলে এতিয়া টেকন'লজি ব্যৱহাৰ কৰি তেওঁলোকে কৰে আপুনি ক'ত ঠাই আছে এজন অপৰাধী ক'ত আছে তেওঁলোকে আজিকালি টেকন'লজিৰ জৰিয়তে অতি সহজে উলিয়াব পাৰে গতিকে সেই হিচাপে যিমান কৰিব লাগে হয়তো আমাৰো ক'ৰবাত আৰু ৰৈ গৈছে য'ত নেকি আমি ৰোধ কৰিব পৰা নাই আছে বুলি আপুনি ভাবে হয় মই কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই ক্ষেত্ৰত যেহেতু আমি উল্লেখ কৰিছোঁ যে ইতিমধ্যে নিকুঞ্জদেৱ শৰ্মাই উল্লেখ কৰিছে যে ক্ৰাইম এটা কৰাৰ আগতে তেওঁলোকে প্লেনিং কৰে সেই প্লেনিংটোৰ যেতিয়া কৰে তাৰমানে তেওঁলোকৰ সেইখিনি সময়ত তেওঁলোক কনচিয়াছলি থাকে নহয় জানো এটা প্লেন কৰাৰ সময়ত তেওঁলোকে যেতিয়া প্লেন কৰিব তেওঁলোক সেইখিনি সময়ত আনকনচিয়াছ বা তেওঁলোকে কিবা নিচাযুক্ত সামগ্ৰী সেৱন কৰি পেলাই তেওঁলোকে প্লেন নকৰে যেতিয়া তেওঁলোকে সেই প্লেনটো এক্সিকিউট কৰাৰ সময়ত তেওঁলোকে নিচাযুক্ত সামগ্ৰী খাই থাকিব পাৰে এইটো বেলেগ কথা কিন্তু যেতিয়া তেওঁলোকে সুস্থ মস্তিষ্কৰে এটা প্লেন কৰে এইটোক সাইকোলজিৰ শব্দত কি কোৱা ভাষাত কি কোৱা হয় মানে ক্ৰাইম এটা তেওঁলোকে হিনিয়াছ ক্ৰাইম এটা তেওঁলোক কৰিবলৈ গৈছে এতিয়া চাওক এই যিবোৰ মানে হিনিয়াছ ক্ৰাইম এই ধৰণৰ হিনিয়াছ ক্ৰাইম যিবিলাক মানে ধৰক মানুহে কৰিছে তেতিয়া মানে কথাটো হৈছে কি যে সেই মানে একেটাই কথা মানে কিবা এটা বস্তু ট্ৰিগাৰ হ'ব লাগিব ভিতৰত মই যেনেকৈ অলপ আগতে যেনেকৈ মই ক'লোঁ যে এটাতো থটছ মানুহে ক্ৰিয়েট কৰিব লাগিব আৰু সেই থটছটো যেতিয়া ক্ৰিয়েট কৰিব তেতিয়াহে আল্টিমেটলি গৈ পেলাই সেইটো একশ্যনত পৰিণত হ'ব কিন্তু মই আচলতে আজি মই এনেকুৱা ধৰণৰ টক শ্ব'বিলাকত যেতিয়া মই আহোঁ মই এটা বস্তুৰ ওপৰত মানে বেছি ফ'কাছ কৰিবলৈ মই ভাল পাওঁ যে আমি ধৰক সমস্যাটোতো আছে আৰু সমস্যাটো এক্সিষ্ট কৰিছে এইটো আমি সকলোৱে জানো কিন্তু আমি অকণমান যদি আমি সমাধানৰ ৰাস্তাৰ বিষয়ৰ ওপৰত যদি আমি কথা পাতোঁ যে একচুৱেলি আমি এই সমস্যাবিলাকৰনো কি ধৰণে আমি সমাধান আমি কি ধৰণে আমি কৰিব পাৰিম তাৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব বিভিন্ন ধৰক পৰ্যায়ত আমি কেনেকুৱা ধৰণৰ আমি ব্যৱস্থা আমি ল'ব পাৰোঁ সেয়া ধৰক আপোনাৰ পৰিয়ালৰ ফালৰ পৰা হওক মাক দেউতাকৰ ফালৰ পৰাই হওক বা সেয়া স্কুলৰ ফালৰ পৰাই হওক বা সেয়া সমাজৰ ফালৰ পৰাই হওক গতিকে আমি কি ব্যৱস্থা ল'ব পাৰোঁ যিবিলাক ব্যৱস্থা আমি গ্ৰহণ কৰিলে এনেকুৱা ধৰণৰ যিবিলাক মানে সমস্যা বা এনেকুৱা ধৰণৰ যিবিলাক ক্ৰাইম হৈ আছে এই ক্ৰাইমবিলাক যাতে লাহে লাহে নাইকিয়া হৈ যায় কৰি পেলাই আৰু মই সেই বস্তুটোৰ ওপৰতে অলপমান বেছি আলোকপাত কৰিবলৈ মই বিচাৰিছোঁ কৰি আৰু যদি মই কিন্তু এইটো ক্ষেত্ৰত এটা কথা ভাবোঁ যে দায়িত্ব ধৰক আমাৰ পেৰেণ্টছসকলৰো দায়িত্ব আছে সমাজৰ দায়িত্ব আছে আৰু লগতে আমাৰ শিক্ষা ব্যৱস্থাৰো দায়িত্ব আছে আমি হয়তো কিছুমান নতুন বস্তু কিছুমান আমি শিক্ষা ব্যৱস্থাত আমি অন্তৰ্ভুক্ত আমি কৰিব লাগিব ইতিমধ্যে নিউ এডুকেশ্যন পলিচিত কিছু বস্তু আহিছে আৰু সেইবিলাকৰ প্ৰতি আমি সজাগ হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ যাতে যিবোৰ ক্ৰাইম আৰু আগলৈ যাতে নহয় তাৰ কাৰণে আমি ইম'চনেল ইণ্টেলিজেঞ্চৰ নিচিনা যিবোৰ শিক্ষা আমি সেই শিক্ষাসমূহ আমি দিব লাগিব অৰ্থাৎ আমি ইম'চনেল ইণ্টেলিজেঞ্চনো কি আচলতে আমি ল'ৰা ছোৱালীক সেই বস্তুবিলাক আমি লাহে লাহে আমি
বুজাব লাগিব আৰু যেতিয়া আমি সেইবোৰ বুজাবলৈ আমি আৰম্ভ কৰিম তেওঁলোকে যেতিয়া জানিব একচুৱেলি ইম'চনেল ইণ্টেলিজেন্সনো কি মই ভাবোঁ যে এনেকুৱা ধৰণৰ যিবিলাক সমস্যা আমাৰ হয় এই সমস্যাবিলাকৰ সমাধানৰ যদি আমি সূত্ৰ এটা ক'বলগীয়া হয় তেনেহ'লে মই ভাবোঁ যে এই ইম'চনেল ইণ্টেলিজেন্সটো নোহোৱাৰ মানে যে হোৱা নাই আচলতে আমি যে ডেভেলপ কৰিব পৰা নাই তাতেই আচলতে কি হৈ আছে যে তাৰ মানে কাৰণটোও আছে আৰু তাৰ ভিতৰতে মই ভাবোঁ যে সমাধানো আছে গতিকে আমি যেতিয়া মানে ইম'চনেল ইণ্টেলিজেন্স বুলি যেতিয়া মই কৈছোঁ এই ইম'চনেল ইণ্টেলিজেন্স অন্য একো নহয় যে মই অলপ আগতে যিটো কথা মই অলৰেডি মই কৈ আহিলোঁ যে আল্টিমেটলি আমাৰ গোটেই যিবোৰ বিহেভিয়াৰ সেই বিহেভিয়াৰবিলাক আচলতে যিটো বস্তুৱে আমাক ড্ৰাইভ কৰিছে সেই ড্ৰাইভ কৰা বস্তুটোৱে হৈছে আমাৰ ইম'চনছ আৰু সেই ইম'চনছবিলাকক আমি কিমান ইণ্টেলিজেণ্টলি আমি হেণ্ডেল কৰিব পাৰিছোঁ আৰু সেইটোৱেই ইম'চনেল ইণ্টেলিজেন্স মই এটা যদি ধৰক এটা চমুকে এটা যদি মই উদাহৰণ দিওঁ এতিয়া ধৰক আমি সকলোৱে জানো যে ধৰক যেতিয়া মহাত্মা গান্ধী ধৰক চাউথ আফ্ৰিকালৈ গৈছিলে যেতিয়া তেওঁ ট্ৰেইনত ফাৰ্ষ্ট ক্লাছ টিকট লৈ পেলাই ধৰক তেওঁ ট্ৰেইনত যাত্ৰা কৰি আছিলে সেই সময়ত বগা মানুহে আহি পেলাই ব্ৰিটিছাৰসকলে আহি পেলাই তেওঁক ট্ৰেইনৰ পৰা গতিয়াই দিছিলে গতিকে যেতিয়া তেওঁ গতিয়াই দিছিলে কিন্তু ধৰক তেতিয়া অবভিয়াছলি কি হৈছিলে যে মহাত্মা গান্ধীৰ মনতো নিশ্চিতভাৱে কিছুমান ইম'চনৰ সৃষ্টি হৈছিলে কাৰণ সেই সময়ত তেওঁ ধৰক তেওঁৰ ভয় লাগিছিলে তেওঁৰ হয়তো খং উঠিছিলে তেওঁৰ বেয়া লাগিছিলে চ' এনেকুৱা ধৰণৰ ইম'চনছবিলাক নিশ্চয় তেওঁৰ মাইণ্ডতো সৃষ্টি হৈছিলে বা যিকোনো এজন মানুহৰ তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত যেতিয়া পৰিব তেওঁলোক প্ৰতিজন মানুহৰে তেনেকুৱা নহয় নিশ্চয় কিছুমান ইম'চনছ আমি সৃষ্টি কৰিম কিন্তু তেওঁ যদি সেই খঙৰ বশৱৰ্তী হৈ পেলাই যদি তেওঁ সেই সময়ত যদি আহি পেলাই যিজন বগা চাহাবে তেওঁক ট্ৰেইনৰ পৰা গতিয়াই উলিয়াই দিছিলে যদি সেই বগা চাহাবজনৰ তেওঁ যদি আহি পেলাই চোলাত ধৰিলেহেঁতেন হয়তো হিষ্ট্ৰী কমপ্লিট সলনি হৈ গ'লহেঁতেন কিন্তু তেওঁ সেইটো নকৰিলে তেওঁ সেই সময়ত কি কৰিছিলে তেওঁ নিজৰ ইম'চনছখিনি তেওঁৰ আৱেগখিনি তেওঁ কণ্ট্ৰল কৰিলে আৰু সেই ইম'চনছখিনিক তেওঁ ইণ্টেলিজেণ্টলি তেওঁ প্ৰয়োগ কৰিলে সেই সময়ত তেওঁ ইম'চনছখিনি কণ্ট্ৰল কৰিলে কিন্তু সেই যিটো খং সেই খংটো তেওঁ অন্য ধৰণে তেওঁ প্ৰকাশ কৰিলে আৰু যাৰ ফলত কি হ'ল যে গোটেই আচলতে গোটেই বিশ্বতে এটা পৰিৱৰ্তন আহিলে ভাৰতবৰ্ষত পৰিৱৰ্তন আহিলে আৰু গোটেই বিশ্বত এটা পৰিৱৰ্তন আহিলে গতিকে আচলতে সেইটোৱেই ইম'চনেল ইণ্টেলিজেন্স যে তেওঁ যি ধৰণে মহাত্মা গান্ধীয়ে যিখিনি কৰিলে আৰু এইখিনিয়েই আমি যদি ল'ৰা ছোৱালীকো এতিয়াৰ পৰা আমি শিকাই দিব পাৰিছোঁ যে কেনেকৈ আমি আমাৰ ইম'চনছবিলাক কেনেকৈ আমি ইণ্টেলিজেণ্টলি আমি ইউজ কৰিব পাৰোঁ যদি আমি সেই বস্তুটো যদি ভাল ধৰণে আমি শিকাই দিব পাৰোঁ তেনেহ'লে মই ভাবোঁ আৰু এইটো সম্ভৱ আমি শিকাই দিয়াটো মই ভাবোঁ যে সম্ভৱ যে বহু সময়ত এইটো প্ৰশ্ন হয়তো আহিব পাৰে যে কোনে কৰিব এই কামটো হয় গতিকে সেই কথাটোৱে যে আৰু এই কথাটো কৰিব লাগিব ধৰক এইটো ক্ষেত্ৰত আমাৰ অভিভাৱকসকল নিশ্চিতভাৱে সচেতন হ'ব লাগিব এইটোও ঠিক যে মানে কি সকলো অভিভাৱক সচেতন হোৱাটো সম্ভৱ জানো কাৰণ যিবিলাক ধৰক এতিয়া মানে বহু সময়ত মই দেখা পাওঁ কাৰণ মই বিভিন্ন স্কুললৈকে মই গৈ থাকোঁ যে ধৰক কিছুমান স্কুলত এনেকুৱা হয় যে অভিভাৱকসকল তেওঁলোক সিমানখিনি সচেতন নহয় প্ৰাইভেট স্কুলৰ কথাবিলাক বেলেগ কিন্তু চৰকাৰী স্কুলৰ বিশেষকৈ নিশ্চিতভাৱে হয় তেনেকুৱা স্কুলৰ মানে যিখিনি অভিভাৱক আছে তেওঁলোক ইমানখিনি সচেতন নহয় এতিয়া তেওঁলোকে জানো ইম'চনেল ইণ্টেলিজেন্স শিকাব পাৰিব হয়তো নোৱাৰিব কিন্তু এইটো ঠিক মই নোৱাৰিব বুলি মই মানে যদিও কৈছোঁ বাট তথাপিতো আমি বিশেষকৈ ধৰক শিক্ষকসকলৰ মাজত এটা সজাগতা যদি আমি আনিব পাৰোঁ আৰু এনেকুৱা ধৰণৰ যিবিলাক টক শ্ব' ধৰক অনুষ্ঠিত হয় এনেকুৱা ধৰণৰ টক শ্ব'বিলাকৰ যোগেদিওতো এটা ভাল মেছেজ এটা যাব গতিকে ধৰক যেতিয়া মানে ধৰক কোনোবা এজন শিক্ষকে যদি এই অনুষ্ঠানটো চাই আছে গতিকে তেওঁ যেতিয়া আচলতে তেওঁ অকণমান যেতিয়া ভাবিব যে একচুৱেলি ইম'চনেল ইণ্টেলিজেন্সনো কি তেওঁ অকণমান যদি পঢ়া শুনা কৰি পেলাই তাৰ ওপৰত ল'ৰা ছোৱালীক সেই বিষয়ে শিক্ষা দিবলৈ আৰম্ভ কৰে বা আৰু মানে ধৰক স্কুলছবিলাকতো কি হয় যে পেৰেণ্টছ মিটিং হৈ থাকে গতিকে সেই মিটিংবিলাকতো যেতিয়া তেওঁলোকে এই বিষয়বিলাকক লৈ পেলাই আলোচনা কৰিব যে একচুৱেলি আৰু তেতিয়াই মই ভাবোঁ যে লাহে লাহে এই ধৰণে আমাৰ গোটেই পৰিৱৰ্তনবোৰ অকণমান হয়তো এই পৰিৱৰ্তনবোৰ মানে ধৰক এটা শ্ল' প্ৰচেছ হ'ব পাৰে কিন্তু যদি আমি কৰিবলৈ আৰম্ভ কৰোঁ আৰু এটা সামগ্ৰিকভাৱে যদি এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা লোৱা হয় পেৰেণ্টছৰ লেভেলতো লোৱা হয় স্কুলৰ লেভেলতো লোৱা হয় বা ধৰক আপোনালোকে যিটো ভূমিকা পালন কৰিছে আপোনালোকেও এটা ভূমিকা পালন কৰিছে বা আমাৰ নিচিনা যিবোৰ মানুহ আছে তেওঁলোকেও এটা ভূমিকা পালন কৰিছে গতিকে এই ধৰণে গোটেই এটা মানে গোটেইখিনি লগ লাগি মই ভাবোঁ যে সমাজত নিশ্চয় এটা পৰিৱৰ্তন অহাৰ ডেফিনেটলি স্কোপ এটা আছে আৰু নিশ্চয় সেই পৰিৱৰ্তনটো আহিব আৰু মই ভাবোঁ যে সেই পৰিৱৰ্তনটো আমি আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব কাৰণ
আমি যাতে আগলৈ যাতে এনেকুৱা ধৰণৰ আৰু নহয় ধৰক এনেকুৱা ধৰণৰ যিবিলাক কাণ্ড হৈছে বা যিবিলাক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি যিবিলাক বিহেভিয়াৰ আমি দেখিছোঁ সেই বিহেভিয়াৰবিলাক যাতে আকৌ মানে ৰিপিট নহয় গতিকে তাৰ কাৰণে যদি এনেকুৱা এই ধৰণে যদি এটা সামগ্ৰিকভাৱে যদি কিছুমান ব্যৱস্থা লোৱা হয় মই ভাবোঁ যে পৰিৱৰ্তন নিশ্চিতভাৱে হ'ব হয় মই আপোনাৰ লগত আৰু কথা পাতিম আৰু কেইবাটাও প্ৰশ্ন আছে সমাজৰ দায়িত্ব কি আছে সামাজিক দায়িত্বটো কি আছে সেই বিষয়ে আমি অকণমান কথা পাতিম কিন্তু মই শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এই ক্ষেত্ৰত যিকেইজনে আজি এই অপৰাধটো কৰিলে তেওঁলোকৰ ক্ষেত্ৰত আইনী দৃষ্টিকোণৰ পৰা যদি মই সোধোঁ তেওঁলোকৰ কেনেধৰণৰ শাস্তি হ'ব পাৰে আফটাৰ ট্ৰায়েল আফটাৰ ট্ৰায়েল তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড নতুবা ফাঁচীলৈকে হ'ব পাৰে এইটো আপোনাক চমুকে মই যদি ক'বলৈ যাওঁ এতিয়া কথাটো হ'ল কি আমাৰ ইয়াতে শাস্তি পাবলৈ হ'লে দুটা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অতি সঠিক দিশত আগবাঢ়িব লাগিব এটা হ'ল তদন্ত প্ৰক্ৰিয়া তদন্ত প্ৰক্ৰিয়াত মূল কাৰণটো পুলিচৰ মূল কামটোৱেই হ'ল আপোনাৰ সাক্ষীবাদী আৰু এভিডেন্স কালেকশ্যন অৰ্থাৎ তাৰ সাক্ষ্য প্ৰমাণ আপোনাৰ পুংখানুপুংখভাৱে তেওঁলোকে সংগ্ৰহ কৰা আৰু যথাযথভাৱে আদালতত তেওঁলোকে দাখিল কৰা এইটো এটা প্ৰথম কাম আৰু দ্বিতীয় প্ৰক্ৰিয়াটো আহে বিচাৰ প্ৰক্ৰিয়া এতিয়া আগতে যিবোৰ চৰকাৰে বিচাৰ প্ৰক্ৰিয়াটো উন্নত কৰিবৰ কাৰণে এতিয়া আনিছে ডিৰেক্টৰেট অফ প্ৰচিকিউশ্যন অৰ্থাৎ আগত যেনেকৈ চৰকাৰী উকিলবিলাক নিয়োগ কৰা হৈছিলে কেতিয়াবা কয় যে চৰকাৰী উকিলৰ নিৰ্লিপ্ততাৰ কাৰণে কিছুমান সাক্ষী ওলাই যায় এতিয়া সেই অভিযোগবোৰ লাহে লাহে নাইকিয়া হ'ব এতিয়া সেইকাৰণে চৰকাৰে ভাবিছে বা সিদ্ধান্ত লৈছে যে আমি ইয়াত আপোনাৰ যেনেকৈ আপোনাৰ APSC হয় ঠিক তেনেকুৱা এটা ধৰক বডি এটা তৈয়াৰ কৰি তেনেকুৱা লেভেলত তেওঁলোকৰ ইণ্টাৰভিউবোৰ লৈ যাতে আমি চৰকাৰী উকিলখিনি নিয়োগ কৰিব পাৰোঁ সেই প্ৰক্ৰিয়া চলিছে আৰু অলৰেডি ইণ্টাৰভিউ আৰু বোৰ্ড অলৰেডি ইণ্টাৰভিউ চলি আছে আৰু বোৰ্ডো তেনেকৈ গঠন কৰা হৈছে গতিকে যাতে তাত প্ৰক্ৰিয়াটো অতি উন্নত পৰ্যায়ৰ হয় আৰু যাতে সেই কথাটো থাকি যাব নালাগে যে বিচাৰ প্ৰক্ৰিয়াত কিবা এটা থাকি গ'ল মানে চৰকাৰী পক্ষৰ পৰা সেই পৰীক্ষাটো ৰোধ কৰিবৰ কাৰণে চৰকাৰে যথেষ্ট চেষ্টা কৰিছে আৰু ইয়াৰ কাৰণে চৰকাৰে ডিৰেক্টৰেট অফ প্ৰচিকিউশ্যন আনি তেওঁলোকক মানে একোজন কেডাৰ হিচাপে তেওঁলোকক পাব্লিক প্ৰচিকিউটৰ হিচাপে নিয়োগ কৰাৰ কথা চিন্তা কৰিছে যাতে এনেকুৱা অপৰাধী কেতিয়াও ওলাই যাব নোৱাৰে আৰু আনকি তদন্তটো যাতে তেওঁলোকে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে নিজাববীয়াকৈ সকলো কৰিব লাগে পিছত যেতিয়া আহিব আপোনাৰ প্ৰচিকিউশ্যন যেতিয়া ষ্ট্ৰং থাকিব অৰ্থাৎ তেওঁলোকৰো সহায় ল'ব পাৰিব ইনভেষ্টিগেশ্যনৰ সময়ত গতিকে তেওঁলোকক এনেকুৱা এটা পৰ্যায়লৈকে লৈ গৈ যাতে আমাৰ অপৰাধীখিনি যাতে হাৰি যাব নোৱাৰে কোনো পিনৰ পৰা তেওঁলোকে যথেষ্টখিনি এতিয়া চেষ্টা কৰি থকা হৈছে আৰু অৱশ্যে এটা কথা ঠিক যে আমাৰ উদাহৰণ বহুত আছে আমাৰ বিগত সময়ত অপৰাধীয়ে যথেষ্টখিনি শাস্তি পাইছে জঘন্য অপৰাধী কোনো সাধাৰণতে ওলাই যাব নোৱাৰে আৰক্ষীয়ে সেই ক্ষেত্ৰত তদন্তত কোনো লেহেমীয়া নকৰে মই দেখাত কিন্তু কেতিয়াবা কিছুমান কাৰণত হয়তো হৈ যায় আৰু এইটো এটা প্ৰক্ৰিয়া স্বাভাৱিক প্ৰক্ৰিয়া আদালতৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া থাকে যাত নেকি তেওঁলোকে সকলোকে সুবিধা দিহে তেওঁলোকে বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰে গতিকে চৰকাৰে বৰ্তমান যথেষ্টখিনি চেষ্টা কৰি আছে কিন্তু মেইনলি আমি দেখা পাওঁ যে NDPS যিবিলাক কেছ থাকে এইবিলাক এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰও ইয়াৰ লগত জড়িত হৈ থাকে যে কিছুমান দেশৰ এনেকুৱা এটা প্লেনিং থাকে আন্তঃৰাষ্ট্ৰীয় হিচাপত যে অমুক কোনোবা এখন দেশৰ এটা প্ৰজন্মক ধ্বংস কৰি দিয়ে যাতে সেই প্ৰজন্মটোৱে মানে দেশখনক আগবঢ়াই নিব নোৱাৰে গতিকে এইবিলাক কিছুমান আন্তঃৰাষ্ট্ৰীয় কাৰণো থাকে চক্ৰান্তও থাকে তাৰ কাৰণে চৰকাৰৰ কূটনৈতিক চেষ্টাও যথেষ্টখিনি থাকে কিন্তু ঠিক তেনেধৰণে ধৰক এতিয়া যদি আপুনি চাওক 20 বছৰ আগত হয় ড্ৰাগছ আসক্ত লোকৰ সংখ্যা অসমত যিটো আছিল এতিয়াতো তাত 3 গুণ 4 গুণ 5 গুণ বৃদ্ধি হৈছে আৰু ইতিমধ্যে মই আৰম্ভণিতে কৈছোঁ যে 100% অসমীয়া অধ্যুষিত অঞ্চলত আপুনি যদি চাই 60 পৰা 70% ঘৰত একোজনকে ড্ৰাগছ এডিক্ট আপুনি পাব সংখ্যা বেছি হ'লেও কম নহয় এই কাৰণটো হ'ল কি আগতে ধৰক আমি এইবিলাক কাহিনী হিচাপে শুনিছিলোঁ আমি সাধু কথা যেন লাগিছিলে কথাবোৰ শুনি লাহে লাহে কিন্তু এতিয়া কিন্তু গ্ৰাম্য অঞ্চলতো কিন্তু ড্ৰাগছৰ
মানে প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে বেছি হৈছে অতি চোৰাংচোৱা এইটো বেছি হৈছে মই সেইকাৰণে কৈছোঁ যে গাঁও অঞ্চলত অসমীয়া অঞ্চলত গাঁও অঞ্চলত আমাৰ অসমৰ যিসমূহ গাঁও আছে 100% গাঁৱত আপুনি 70 পৰা 60 পৰা 70% ঘৰত একোজনকৈ ড্ৰাগছ এডিক্ট পাবই হৈছে সেইটো এটা সময়ত আজি বা 20-30 বছৰ আগতে কেৱল চহৰ অঞ্চলত সীমাবদ্ধ আছিল আপুনি আমাৰ নগাঁও টাউনত দেখিব গুৱাহাটীত দেখিব যোৰহাট টাউনত দেখিব বা আপুনি তেজপুৰ টাউনত দেখিব আপুনি নগাঁৱৰ চলচলি গাঁৱত নাপায় তেওঁলোকৰ কাৰণে এইটো এটা বা আপুনি চন্দ্ৰপুৰত নাপাইছিল নহয় জানো হয় কথাটো হয় আৰু এইবোৰ কাৰণ হ'ল কি লাহে লাহে যিবিলাক চক্ৰ থাকে অকল তেওঁলোকৰ বেপাৰটোৱে উদ্দেশ্য নহয় টকাটোৱে উদ্দেশ্য সেইটো কৰিলেতো টকাটো হ'বই কিন্তু উদ্দেশ্যটো কিন্তু তেওঁলোকৰ এটা প্ৰজন্মক ধ্বংস কৰি দিয়া গতিকে এই চক্ৰান্তটো আমি কেনেকৈ শেষ কৰিব লাগে তাৰ কাৰণে দায়বদ্ধতা কিন্তু আমি যিয়ে কওঁ যে ৰাষ্ট্ৰ নিৰ্মাণৰ কথা যদি মই নিজে ভাবোঁ যে ৰাষ্ট্ৰ নিৰ্মাণৰ কথা তেতিয়াহ'লে কিন্তু আমি নতুন প্ৰজন্মকো কোন পথে গৈছে সেইটো চাব লাগিব তেতিয়াহে আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কথা ক'ব পাৰিম নতুন প্ৰজন্ম যাতে মদ বা ড্ৰাগছ যিয়ে নহওক যাতে তেওঁলোকে ৰোধ কৰিব পাৰে তাৰ দায়িত্ব কিন্তু সকলোৰে অকল আৰক্ষী বিভাগ বা অকল চৰকাৰ বুলি ক'ব নোৱাৰে ইয়াৰ দায়িত্ব এইটো এটা সামাজিক দায়িত্ব আৰু তাক ৰোধ কৰাৰ কিন্তু আমি উপায়বিলাক কিন্তু আমি গ্ৰাম্যাঞ্চলৰ মানুহেও এতিয়া সজাগ হৈ গাঁওবিলাকত ধৰক আপোনাৰ সমিতি বা যিয়ে নহওক অৰ্গেনাইজেশ্যন কিছুমান ফৰ্ম কৰি সকলোৱে কিন্তু তাৰ দায়িত্ব আৰু যদি হয় তেতিয়াহ'লে কিন্তু মানে পিতৃ মাতৃয়েও মই দেখিছোঁ বহুত পিতৃ মাতৃয়ে কিন্তু নিজৰ সন্তানক পুলিচৰ হাতত গতাই দিয়া উদাহৰণো আছে বহুত পিতৃ মাতৃয়ে যে কয় যে মোৰ ল'ৰা যি হয় হওক কিন্তু তেওঁ মানে শাস্তি পাব লাগে ঘৰত হয় মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে আজিকালি হৈছেগৈ তেনেকুৱা সময় আপুনি আমাৰ আশে পাশে যদি আপুনি চাই এনেকুৱা ধৰণৰ পৰিৱেশ কৈছে যে অমুক অমুক দিবই লাগিব বাইক দিবই লাগিব মোবাইল দিবই লাগিব কিবা আপোনাৰ কি কয় এপলৰ কি 16 নে প্ৰ এইসোপা দিবই লাগিব যদি নিদিয়ে আমি মাক দেউতাকক অতিষ্ঠ কৰি পেলাই কথা মানে আমাৰ প্ৰজন্মটোৱে এইটো কথা বুজি নাপায় যে আমি এটা বস্তু কিয় লওঁ নিজৰ প্ৰয়োজনত লওঁ মোক এখন বাইক লাগে মোৰ প্ৰয়োজনৰ কাৰণে লাগে মানুহক দেখুৱাবৰ কাৰণে নহয় মই এটা মোবাইল লাগে মোবাইলটো মোক কথা বেলেগৰ লগত কথা পাতি ইনফৰমেশ্যন কালেকশ্যনৰ কাৰণে লাগে তাৰ বাহিৰেতো মোৰ বেলেগ একো কাম নাই যদি মোৰ সেইখিনি কামেই নাই মোক সেইটো বস্তু কিয় লাগে গতিকে মানে সকলোৱে এই বস্তুটো জনা উচিত যে যেতিয়া বস্তুটো দৰকাৰ হয় তেতিয়াই এই বস্তুটো দৰকাৰ এজন ছাত্ৰক এখন বাইক কিয় প্ৰয়োজন ছাত্ৰকালত যদি তেওঁ যদি আমিতো চাইকেল মাৰি সেই বস্তুটো প্ৰয়োজনেই নাই গতিকে এই বস্তুটো হ'ল যে প্ৰয়োজনতহে বস্তু ল'ব লাগে এই কথাটো কিন্তু প্ৰজন্মক শিকাব লাগিব আৰু ৰিহেব চেণ্টাৰ আপোনালোকক যদি মই সোধোঁ আপুনি ৰিহেব চেণ্টাৰ বোলা যে বস্তু এটা থাকে সেইটো আপুনি আপোনাৰ স্কুল বা কলেজ টাইমত শুনিছিল নেকি বা আপুনি গম পাইছিল নেকি যে ৰিহেব চেণ্টাৰ এটা থাকে আপোনাৰ এটা ৰিচেণ্ট এটা ঘটনা যে ৰিহেব চেণ্টাৰতো মানুহ ঢুকায় এইটোতো আৰু অদ্ভুত মানে এইটো আকৌ নতুন এটা কাৰবাৰ হৈছে য'ত নেকি তেওঁলোক মোৰ সন্দেহ হয় যে ৰিহেব চেণ্টাৰতো সেইটোৱে চলে নেকি আকৌ আৰু কিছুমানে যদি ৰিহেবত পঠিয়াইছে এনেকুৱা ৰিহেব চেণ্টাৰো আছে কিছুমানে যদি কমকে কনজিউম কৰিছিলে ৰিহেবত চেণ্টাৰতকৈ বেছি গতিকে সেইবিলাকো কিন্তু চাবলগীয়া বিষয় আৰু এইবোৰ বস্তু কিন্তু চোকা নজৰ দিব লাগে মই নাভাবোঁ যে ৰিহেব চেণ্টাৰত গ'লে ল'ৰা এটা ভাল হৈ আহিব মই এইটোও দেখিছোঁ যে ৰিহেব চেণ্টাৰত গৈ বেছি উদণ্ডহে হৈ আহে আৰু ৰিহেব চেণ্টাৰত আনকি মানে খাই বৈ উঠি ওলোটা তেওঁ আহি দেখায় ৰিচেণ্টলি এটা ঘটনা হৈছে য'ত নেকি আপোনাৰ আহি ৰিহেব চেণ্টাৰতে ঢুকাইছে গতিকে এইবোৰ কিন্তু চাবলগীয়া বিষয় এতিয়া তাৰমানে ডক্টৰৰ তেওঁলোকৰ লগত চাফিচিয়েণ্ট ডক্টৰ আছে নাই যে মানসিক চিকিৎসক আছেনে নাই এই কাউন্সেলিং সময়মতে হয়নে নাই এই বস্তুবিলাক কিন্তু তেওঁলোকে এই বস্তুবিলাক মনিটৰিং কৰাৰ খুব প্ৰয়োজন হয় মই যিমানো মই এতিয়া এই ৰিহেব চেণ্টাৰৰ কথা ওলোৱাৰ কাৰণে মই কথাটো মই কৈছোঁ যে ধৰক বহু সময়ত মই দেখা পাওঁ মোৰ কিছুমান অভিজ্ঞতাও আছে তেনেকুৱা ধৰক ৰিহেব চেণ্টাৰত যেতিয়া ল'ৰা এজন বা আজিকালিতো ছোৱালীও ৰাখে ৰিহেব চেণ্টাৰত গতিকে যদি গৈছে হয়তো কেইদিনমান ঠিকে আছে কিন্তু তাৰ পিছত ওলাই অহাৰ পিছত কিন্তু আকৌ সেই পুনৰ সেই আগৰ অৱস্থাটোলৈকে একচুৱেলি ঘূৰি যায় আৰু হয়তো ক'ৰবাত মানে যি ধৰণে যিমান ছিষ্টেমেটিকেলি কথাবোৰ হ'ব লাগিছিলে মই ভাবোঁ হয়তো সিমান ছিষ্টেমেটিকেলি কিজানি ক'ৰবাত হোৱা নাই হয়তো যি ধৰণে কাউন্সেলিং হ'ব লাগিছিলে তাতে হয়তো সেই ধৰণে কাউন্সেলিং হয়তো হোৱা নাই আৰু বহু সময়ত হয়তো এনেকুৱাতো আমি অভিযোগ শুনো যে ধৰক
পইচাৰ এটা মানে সেই দিশটো চাই পেলাই যে মুনাফাৰ দিশটো চাই পেলাই আচলতে বহু সময়ত ৰিহেব চেণ্টাৰ কিছুমান চলি থকা বুলি আমি কেতিয়াবা কিছুমান অভিযোগ আমি মানে শুনা পাওঁ মানে বিশেষকৈ কিছুমান পিতৃ মাতৃ যিহেতু মোৰ ওচৰলৈকে বহু সময়ত মই লগ পাই থাকোঁ গতিকে তেখেতসকলেই মোক এই কথাটো কয় গতিকে হয়তো এইবোৰ দিশো আমি অকণমান চাব লাগিব মই আপোনাৰ এতিয়া বিষয়টো আহিব লগা হৈছে যে ইতিমধ্যে আমি কথা পাতিলোঁ আপুনি আমাৰ তেখেতৰ লিগেল ছাইডটোৰ কথা শৰ্মা ডাঙৰীয়াও ক'লে আৰু আপুনিও বিভিন্ন বিষয়ত আপুনি উল্লেখ কৰিলে এতিয়া হৈছে সামাজিক দায়বদ্ধতাটো কিমান প্ৰয়োজন হৈ পৰিছে আপুনি কি ভাবে এই মুহূৰ্তত এনেধৰণৰ যি পৰিৱেশ আছে স্কুল হওক শিক্ষা হওক পৰিয়াল হওক সেই গোটেইখিনিতো আছে সেইখিনিতো থাকিব তাৰ উপৰিও সামাজিকভাৱে যিটো দায়বদ্ধতা থাকিব লাগে সমাজৰ যিটো দায়বদ্ধতা থাকিব লাগে সেইটো ক'ৰবাত শিথিল হৈ যোৱা এটা কাৰণ বুলি আপুনি ভাবে নেকি বা আপুনি বিশ্লেষণ কৰে নেকি আচলতে মই মানে এইটো বস্তু অকণমান মানে এতিয়া আমি দেখা পাওঁ আচলতে কি হয় যে আগতে আমাৰ যিটো আমি ব্যৱস্থা দেখিছিলোঁ ধৰক হয়তো গাঁৱৰ বয়োজ্যেষ্ঠ মানুহ এজনে যদি ধৰক কম বয়সীয়া ল'ৰা বা ছোৱালী এটাই যদি পঢ়া সময়ত যদি বাহিৰত ঘূৰি ফুৰিছে তেতিয়াহ'লে আমি কি দেখা পাইছিলোঁ যে তেওঁ মানে সেই ল'ৰাজন বা ছোৱালীজনক এটা ধৰক ধমকি এটা দি পেলাই যে ক'ব যে যা এতিয়া পঢ়া সময় হৈছে গতিকে ঘৰত গৈ পেলাই পঢ় কিন্তু মানে এতিয়া অকণমান ক'ৰবাত কথাবোৰ যেন অলপমান সলনি হৈছে যে ধৰক যদি মানে কাৰোবাক যদি সেইধৰণে এটা ভাল কথা এটা যদি ক'বলৈ যোৱা হয় কিন্তু তাৰ এটা ওলোটা ৰিয়েকশ্যনো সন্মুখীন হয় আৰু তাৰ কাৰণে কি মানে বহু সময়ত মানুহে যদিও ভাবে যে কিবা এটা কথা কওঁ বুলি কিন্তু বহু সময়ত আমি পিছ হুকি অহা আমি দেখিবলৈ আমি পাওঁ কিন্তু সেইটো হ'লেও আমি ধৰক কিন্তু কিবা এটাতো ব্যৱস্থা কৰিব লাগিব আৰু সামাজিকভাৱে এতিয়া ধৰক যিখিনি আমাৰ ধৰক গাঁওবিলাকত ধৰক ক্লাবছ আছে বা NGO কিছুমান আছে বা যিবিলাক মানে গাঁৱৰ যিবিলাক অনুষ্ঠান আছে নামঘৰ আছে গতিকে যদি এই গোটেই যিবিলাক সামাজিক আমাৰ অনুষ্ঠান আছে আপুনি যেনেকৈ ক'লে যে স্কুল ফেমিলি এইবোৰতো আছে তাৰ উপৰিও যদি এই ধৰণৰ মানে অনুষ্ঠানবিলাকৰ যোগেদিও কিছুমান সজাগতামূলক কিছুমান নিশ্চিতভাৱে মই ভাবোঁ যে কাম কৰিব পাৰি আৰু ধৰক কিছুমান বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰি সমাজৰ বিভিন্ন স্থানত থকা ভাল কিছুমান ব্যক্তিক নিমন্ত্ৰণ কৰি এনেকুৱা ধৰণৰ যদি সজাগতা সভা কিছুমান যদি ধৰক তেনেকুৱা ধৰণৰ সভা আয়োজিত কৰা হয় আৰু মই ভাবোঁ যে এই সভাবিলাকেও ক'ৰবাত এটা এৱেৰনেছ নিশ্চয় ডেভেলপ কৰিব আৰু এইটো ক্ষেত্ৰত এই সামাজিক সংস্থাসমূহে নিশ্চয় আগভাগ ল'ব পাৰে বুলি মই ভাবোঁ হয় তাৰমানে এটা কথা আছে যেটো আপুনি এটা প্ৰসংগ উত্থাপন কৰিলে আমাৰ সময়তে মই যেতিয়া মেট্ৰিক পঢ়িছিলোঁ মেট্ৰিকত দিছিলোঁ সেইখিনি সময়ত মোৰ মনত আছে বা আমি স্কুলত থকাৰ সময়ত মোৰ মনত আছে যে ওচৰৰ খুৰাজনে ৰাতি সন্ধিয়া 5টা বজাত দেৰি হ'লে যদি আমি চাইকেল মাৰি আহি থাকোঁ ওচৰৰ খুৰাজন বা বৰ্তাজনে দেখিব নেকি বুলি ভয় খাওঁ যে ইমান দেৰি ক'ত ঘূৰি ফুৰিছে কিয় তহঁতি এতিয়ালৈকে ঘৰলৈ যোৱা নাই আৰু সেইটো আহি পেলাই ঘৰতো কৈছে আৰু ঘৰত আমিও দেখিছিলোঁ যে আমাৰ মা দেউতাও কৈছে কৈহে দিয়ে উল্টাই তেওঁলোকক যে ক'ৰবাত যদি দেখে বদমাচি কৰা দেখে আপুনি চৰ্টা মাৰি দিয়ে কিন্তু আজিকালি আকৌ মানসিকতা সলনি হৈছে আপুনি যদি ক'বলৈ যায় উল্টাই ক'ব যে মোৰ ল'ৰাটো ঘূৰি ফুৰিছে আপুনি ক'বলৈ কোন এক্সেক্টলি সেইটোৱে ক'ব যে মোৰ ছোৱালী ঘূৰি ফুৰিছে আপুনি ক'বলৈ কোন এইটো কিন্তু পেৰেণ্টছৰ যিটো মানুহ আৰু মই এটা শব্দ মই ব্যৱহাৰ কৰি দিব বিচাৰিছোঁ কোনোবাই ভাল পালেও ভাল পাব বেয়া পালেও বেয়া পাব এই টেণ্ডেঞ্চিটো যিসকল নতুন ধনী হৈছে তেওঁলোকৰ মাজত বেছি আহিছে এটা আপুনি গুৱাহাটীত মই খোলাকে কথাখিনি কৈছোঁ আমি খোলাকে পাতিছোঁ এতিয়া খোলাকে কৈছোঁ এতিয়া গুৱাহাটীত এইটো ঘটনা কিয় হয় বেছি কাৰণ ইয়াত আপুনি এটা চাম দেখা পাব তেওঁলোকৰ কোনো কমিটমেণ্ট নাই for the society they do not have commitment for society country and culture একো নাই তেওঁলোকৰ এটাই কাৰণটো হ'ল যে ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট কোনখন 5 ষ্টাৰ হোটেলত কৰিলে ডিনাৰ কোনখন 5 ষ্টাৰ হোটেলত কৰিলে আৰু ক'ত কিটি পাৰ্টি কৰি ইনষ্টাগ্ৰামত ষ্টেটাছ আপডেট দিলে সেইটোৱে তেওঁলোকৰ মূল লক্ষ্য মই ভুল কৈছোঁ নেকি হয় আপোনালোকে এগ্ৰী কৰে নে কথাটো হয় এই ঘটনা প্ৰক্ৰিয়াবোৰ কিন্তু গুৱাহাটীত হৈছে এছাম আপুনি আহি যাব মোক বিভিন্ন জেগাত মাতে মই নাযাওঁ আজি কিছুমান জেগাত মানে তেওঁলোকক মানে কিমান ফ'ল' হ'ল কি হ'ল বাকী তেওঁলোকে ল'ৰাই কি পঢ়িছে ছোৱালীয়ে কি পঢ়িছে কি পঢ়া শুনা কৰিব সেইবিলাকৰ কথা বতৰা নাই এইটো এটা যিটো মানসিকতাৰ স্খলনৰ লগে লগে সামাজিক যিটো স্খলন হৈছে আৰু বিশেষকৈ গুৱাহাটীৰ নিচিনা সম্পূৰ্ণৰূপে আপুনিতো চিটি লাইফ বুলি গুৱাহাটীক কৈ দিব নোৱাৰে ইট ইজ এ গ্ৰয়িং চিটি গুৱাহাটীৰ নিচিনা এনেকুৱা ধৰণৰ তাৰমানে আমাৰ যে
অসমীয়া যে এটা কথা কয় মানে অল্পবিদ্যা ভয়ংকৰী বুলি তেনেকুৱা ধৰণৰ একাংশ কিন্তু অসমত বা গুৱাহাটীত বাঢ়িছে এই ক্ষেত্ৰত আপুনি কি ভাবে বা কেনেকুৱা ধৰণৰ ব্যৱস্থা হ'লে সেইটো ভাল হয় বুলি আপুনি ভাবে মই দুইজনৰ ওচৰলৈ যাম এটা এপাৰ্ট ফ্ৰম আপোনাৰ প্ৰফেশ্যনৰো নহয় আপোনাৰ প্ৰফেশ্যনৰো নহয় এজন আমি সমাজৰ দায়বদ্ধ এজন নাগৰিক হিচাপে দেশৰ এজন দায়বদ্ধ নাগৰিক হিচাপে আমি কি কৰাটো উচিত বা কেনেকুৱা ধৰণৰ হোৱাটো উচিত বুলি আপুনি ভাবে মই প্ৰথম আপোনাৰ ওচৰলৈ তাৰপিছত মই আপোনাৰ ওচৰলৈ এইটো আপুনি যিটো কথা ক'লে মানে বহু সময়ত এই বস্তুটো মানে এটা যিটো আমি এটা অকণমান যদি এনেকৈ কওঁ যে এৰিষ্ট্ৰক্ৰেটিক গতিকে সেই এৰিষ্ট্ৰক্ৰেচিটো বহু সময়ত একাংশ মানুহে সকলোৱে নহয় একাংশ মানুহে কিন্তু দেখুৱাব চেষ্টা কৰে আৰু যেতিয়া এইটো হৈছে তেওঁলোকে আচলতে এই কথাটো বুজি পোৱা নাই যে তেওঁলোকে যেতিয়া কৰিছে এনেকুৱা ধৰণৰ আচৰণ যেতিয়া তেওঁলোকে কৰিছে যে সেইটো যে তেওঁলোকে একচুৱেলি তেওঁলোকৰ ল'ৰা ছোৱালীকনো কি শিক্ষা দি আছে কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীক সেইটোতো অনুকৰণ কৰি আছে আৰু যিটো পৰিৱেশ তেওঁলোকে দিব ল'ৰা ছোৱালীক যিটো পৰিৱেশ দিব তেওঁলোকেতো সেই পৰিৱেশটোৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকৰ ব্যক্তিত্বটো গঠন হ'ব নিশ্চিতভাৱে গতিকে তেওঁলোকে যদি তেনেকৈ পাৰ্টি কৰি ঘূৰি ফুৰিছে বা তেওঁলোকে যদি এটা ব্যক্তিকেন্দ্ৰিক জীৱন এটা যদি তেওঁলোকে জীয়াই আছে আৰু বহু সময়ত আমি আপুনি যেনেকৈ কৈছে যে এছাম যি নতুন ধনী আমি সমাজত দেখিবলৈ পাওঁ সেই নতুন ধনী চামে একচুৱেলি মানে ধৰক অকণমান ক'ৰবাত নহয় ক'ৰবাত শ্ব' অফ এটা কৰিবলৈ যায় আৰু সেই যেতিয়া শ্ব' অফটো কৰিবলৈ যাব তেতিয়াই কিন্তু এই মানে এটা শব্দ যদি কোৱা যায় আৰু এটা আছে সেইটো মিশ্ৰিতভাৱে ইয়াত এপ্ৰপ্ৰিয়েট হ'ব নাই মই নাজানো আমি যে অসমীয়াত যে কয় যে কাউৰীয়ে মৌৰাৰ পাখি গুজি পেখম ধৰাৰ যিটো ব্যৱস্থা আছে সেইটোৰ লগত যদি তুলনা কৰা যায় তেতিয়াহ'লে ভুল নহ'ব নাই সেইটো কিন্তু মানে কথাটো কিন্তু আচলতে কি যে কথাটো তেনেকুৱা নহয় তাৰমানে একচুৱেলি যদি আমি এই কথাটো বুজি পোৱা উচিত যে আমি যদি জীৱনত যদি গ্ৰ' কৰিবলগীয়া হয় তেনেহ'লে আমি অকল ব্যক্তিকেন্দ্ৰিক হৈ থাকিলে নহ'ব যে ধৰক এতিয়া চাওক এতিয়া মই এইটো হয়তো মানে ধৰক ডাঠি ক'ব নোৱাৰোঁ যে মই চেলফিছ নহয় সকলোৱে চেলফিছ গতিকে সেইটোৱে গতিকে যদি ক'ৰবাত যদি এজন মানুহে যদি মানে ধৰক সমাজৰ কিবা এটা ভাল কামো কৰিছে হয়তো তাতো কিবা এটা চেলফিছনেছাৰ মানে চেলফিছ মটিভ এটা থাকিব পাৰে যে অন্তৰত তেওঁ এটা হেপী হৈছে যে মই কাৰোবাক মানে ধৰক সহায় কৰি পেলাই মই অন্তত হেপী হৈছোঁ কিন্তু মই কওঁ যে সেইটো চেলফিছনেছ ভাল যে কাৰোবাক আমি যদি অকণমান সহায় কৰি পেলাই যদি আমি নিজে অলপ সুখ পাইছোঁ সেইটো এটা ভাল চেলফিছনেছ গতিকে ধৰক কিন্তু আমি সঁচাকৈ আচলতে কি হয় যে আমাৰ যিটো এনাৰ্জি একচুৱেলি আমাৰ যিটো মানে ধৰক আমি নিজৰ যিটো কৰিব পৰা আমাৰ যিখিনি দক্ষতা আছে ভিতৰত আমাৰ যিখিনি দক্ষতা আছে সেইখিনি তেতিয়াহে ধৰক মানে ফুটি ওলায় যেতিয়া আমি অকণমান আনৰ কাৰণে কাম কৰোঁ আৰু জীৱনত সদায় এটা মই মানে যিটো দেখিছোঁ বা আনৰ জীৱনবোৰ যেতিয়া অধ্যয়ন কৰি পেলাই সেইটো মানে অনুভৱ কৰিছোঁ দেখিছোঁ যে তেওঁলোকৰ সদায় জীৱনত সেইখিনি মানুহে জীৱনত আচলতে মানে ধৰক সুখী হ'ব পাৰিছে যিখিনি মানুহে জীৱনত এটা পাৰপাছ বিচাৰি পাইছে এটা জীৱনৰ এটা অৰ্থ বিচাৰি পাইছে আৰু সেই অৰ্থ বা সেই পাৰপাছটো অন্য একো নহয় সেই অৰ্থ বা সেই পাৰপাছটো হৈছে যে আমি কেনেকৈ মানুহৰ কাৰণে কিবা এটা আমি কৰিব পাৰোঁ মানুহক কেনেকৈ আমি এটা হেল্প কৰিব পাৰোঁ আৰু যোনেই যিটো কাম কৰি আছে সেই কামটোৰ যোগেদি আচলতে আনক আমি হেল্প কৰিব আমি পাৰোঁ সেইটোতে গুৰুত্ব দিয়া আৰু সেইটোক যদি আমি ধৰক আমি গুৰুত্ব আমি দিওঁ মই এটা মোৰ এটা এক্সপিৰিয়েঞ্চ এটাই মই কৈছোঁ আপোনালোকক যে ধৰক আজি মোৰ ওচৰলৈকে এজন ক্লাইণ্ট এজন আহিছিলে মানে ধৰক তেওঁ একচুৱেলি এই পেইণ্টিঙৰ কাম কৰে মানে এই ৰং দিয়ে ঘৰত ৰং দিয়ে তেতিয়া মানে আমি বিভিন্ন ধৰণৰ কথা পাতি থাকোঁতে তাৰপিছত আৰু তেওঁ মোক এটা কথা সুধিলে যে মই যেতিয়া এই ধৰণৰ কথা কিছুমান তেওঁৰ লগত মই পাতি আছিলোঁ যে তেওঁ মোক সুধিলে যে ছাৰ মই কেনেকৈ মইতো এতিয়া সৰু কাম কৰোঁ চ' মই কেনেকৈ সমাজত কণ্ট্ৰিবিউট মই কৰিব পাৰোঁ তেওঁ মোক সেই প্ৰশ্নটো মোক মানে কৰিছিলে মই বোলো তুমি এটা কাম কৰিব পাৰা যে তুমি এনেকৈ ৰং দিয়া যে তুমি যেতিয়া যাৰ ঘৰত তুমি ৰং দিবলৈ তুমি গৈছা যে তুমি ইমান ডেডিকেটেডলি তুমি ৰং দিয়া কামখিনি তুমি কৰা যাৰ ফলত কি হয় যে যিঘৰ মানুহক তুমি ৰং দিছা তেওঁৰ মুখত এটা হাঁহি এটা মানে ওলাই যায় অট'মেটিকলি এটা স্বতঃস্ফূৰ্তভাৱে এটা যেতিয়া হাঁহি ওলাই যায় আৰু তুমি যদি সেই হাঁহিটো তুমি যদি আনি দিব পাৰিছা সেইটো এটা তোমাৰ ফালৰ পৰা এটা সমাজৰ প্ৰতি এটা কণ্ট্ৰিবিউশ্যন হ'ব গতিকে আমি যি কামেই নকৰোঁ কিয় যিটো বৃত্তিতে আমি জড়িত হৈ নাথাকোঁ কিয় সেই বৃত্তিটোৰ যোগেদি আমি অকণমান হ'লেও আমি ডেফিনেটলি সমাজৰ প্ৰতি এটা অৰিহণা যোগাব পাৰোঁ যদি আৰু আমাৰ সেইটো মাইণ্ডছেট থাকে মই ভাবোঁ যে তেতিয়া আমি
ব্যক্তিগতভাৱেও আমি গ্ৰ' কৰিম আৰু সামাজিকভাৱেও আমি গ্ৰ' কৰিবলৈ আমি আৰম্ভ কৰিম মই এই বিষয়টোত আপোনাৰ কমেণ্ট জানিব বিচাৰিছোঁ যিটো আমি কথা পাতিলোঁ তাক মই ক'ব বিচাৰোঁ মই এনেকৈ ভাবোঁ এজন গল্পকাৰে এটা গল্পত লিখিছিলে যে আমাৰ ঘৰটো যেতিয়াই আছাম টাইপৰ ঘৰ হ'ল আৰু আছাম টাইপৰ ঘৰটোত যেতিয়া কৰিডৰ হ'ল ভিতৰে ভিতৰে তেতিয়াৰ পৰাই কিন্তু ঘৰখনত দুটা মনৰ সৃষ্টি হ'ল অৰ্থাৎ দুটা ধৰক গল্পটোত আছিলে যে দুজন ভাই ককাই আগতেতো এটা ৰুমতে আছিলে যেতিয়া কৰিডৰটো হৈ গ'ল তেওঁ এটা বেলেগ হৈ গ'ল এওঁ এটা বেলেগ হ'ল তেওঁৰ লগত এওঁ ঘৰৰ মানে এখন ঘৰতে দুটা মন হৈ গ'ল অৰ্থাৎ তেওঁ কোনো ইটো ৰুমত সিটো ৰুমত নহা হৈ গ'ল আৰু তাৰ পিছৰ প্ৰজন্মই কি কৰিব যে তেওঁ পাৰ্টটো ছেপাৰেট এওঁ পাৰ্টটো ছেপাৰেট এই ছেপাৰেট মানে ঘৰখনতে দুটা মনৰ সৃষ্টি হ'ল অৰ্থাৎ মই ৰিচেণ্টলি কিছুদিন আগতে দেখিছিলোঁ যে চাইনাত 10,000 সৈনিকক উলিয়াই দিছে কাৰণটো কি জানেনে কাৰণটো হ'ল তেওঁ জোতাৰ ফিটা মাৰিব নাজানে বাচ্চাবোৰে মানে সৈনিকবিলাকে অৰ্থাৎ শিশুকালত সিহঁতক জোতাৰ ফিটা মাকে মাৰি দিলে আৰু তাৰপিছত 18-19 বছৰত মানে যেতিয়া স্কুল এৰি সেনা বাহিনী যোগ দিলে তাৰপিছত তেওঁলোকে জোতাৰ ফিটা মাৰিব নাজানে আৰু চীনা সেনাই সেই হাজাৰ হাজাৰ সৈনিকক উলিয়াই দিছে অকল জোতাৰ ফিটা মাৰিব নজনাৰ কাৰণে অৰ্থাৎ আমাৰ ল'ৰা ছোৱালীক আমি ইমানেই আলাসত ডাঙৰ কৰিব ল'লোঁ কাৰণ আমি যেতিয়া ঘৰখনক আমি 2-3টা ভাগত ভগাই দিলোঁ তেতিয়া মোৰ সন্তানটোক কেৱল ময়ে চাম বেলেগে নাচায় আগতে আপোনাৰ খুৰা পেহা মামা চবৰ লগতে আপুনি ডাঙৰ হৈছে গতিকে মায়ে আপুনি কেনেকৈ ডাঙৰ হ'ল গম নাপায় কিন্তু আপুনি আপোনাৰ সন্তানটোৰ ওপৰত ফ'কাছ দি এতিয়া ৰাখিবলৈ বাধ্য কাৰণ আপোনাৰ লগত সংগী নাই কাৰণ আপোনাৰ যি সম্বন্ধ আছে আপুনি যাৰ লগত সংগ হ'ব পাৰিম বুলি সমপৰ্যায়ৰ মানুহ বিচাৰি ফুৰিছে তেওঁ হয়তো আপুনি জীৱনত বিচাৰিয়ে নাপাব বা নতুবা আপুনি তেওঁৰ লগত আপুনি ফেমিলি কেন্দ্ৰিক আপুনি এটা সম্বন্ধ বনাবই নোৱাৰিলে কাৰণ কৰ্মব্যস্ততাই আপোনাক সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিলে আৰু সেই ফেমিলিও আপুনি কাৰোবাৰ লগত ফেমিলিৰ লগত এটাচমেণ্টত জীৱনটোত আহিবই নোৱাৰিলে সন্তানটোতো কেনেকৈ আপোনাৰ বেলেগ এটা ফেমিলিৰ কেনেকৈ ডাঙৰ হৈছে সেই ফেমিলি লাইফটো কেনেকুৱা মানুহৰ মাজত সম্বন্ধ কি হয় আত্মিক সম্বন্ধ কি বস্তু তেওঁ গমেই নাপায় আৰু তেওঁ ইমানেই প্ৰেক্টিকেল হৈ গৈ যে যিকোনো এটা মানে আপোনাৰ সমস্যা এটা আহিলে তেওঁ সেইটো ফেচ কৰিব নোৱাৰা কাৰণটোৱে হ'ল কি মানে আমি যিমানেই মানুহৰ লগত সম্পৰ্ক কৰিম যিমানে পৰিয়াল কেন্দ্ৰিক আমি সম্বন্ধ কৰিম আপোনাৰ নিজৰ নহ'ব পাৰে আপোনাৰ কাষৰ ওচৰৰ মানুহৰ ঘৰৰ লগত আপুনি ল'ৰা ছোৱালীবিলাকে খেলিবলৈ যোৱা সেইবিলাক এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে নাইকিয়া হোৱাৰ লগে লগে আপোনাৰ সম্বন্ধটো নাইকিয়া হৈ আহিছে তাৰ বাচ্চাটোৰ মানসিক যিটো ডেভেলপমেণ্ট হ'ব লাগিছিলে যে মানুহৰ লগত কেনেকৈ সম্বন্ধ ঘটে কাক মই মামা পেহা পেহী বা ব্লাড ৰিলেশ্যনৰ কথা নাই কেনেকৈ আমি এটা সম্বন্ধ কৰিব লাগে এই বস্তুবিলাক নোহোৱাৰ কাৰণে তেওঁলোকৰ লাহে লাহে ফ্ৰাষ্ট্ৰেশ্যন হয় লাহে লাহে যিমানে আমি বাচ্চাটো ডাঙৰ হৈ গৈ থাকে সিমানেই নিসংগতাত ভোগ কৰে আৰু যেতিয়া কিবা এটা সমস্যা আহি পৰে সি মানে মানসিকভাৱে ভাগি পৰে হতাশা আহে ডিপ্ৰেশ্যন আহে আৰু তেওঁলোকে সেইকাৰণে বহুত বস্তু ফেচ কৰিব নোৱাৰা এটা কাৰণ হৈ গৈছে আৰু যিমানে আমি এটা বা দুটা আজিকালিতো চাইল্ড পলিচি আহি গ'ল এটা বা দুটা বাচ্চা আপুনি যিমানে আপুনি লগত ৰাখি সকলো খিনি কাম আপুনিয়ে কৰি দিলে তেওঁ নিজত কৰিবলগীয়া কাম থাকিলেই কি লাইফত তেওঁতো এনেকুৱা এটা সময় আহি যায় হঠাতে হোমৱৰ্ক পৰ্যন্ত কৰি দিয়ে আৰু আজিকালি ল'ৰা ছোৱালীয়ে নপঢ়ে মাক বাপেকে পঢ়ে স্কুলত গতিকে এনেকুৱা এটা পৰ্যায়লৈকে যেতিয়া গৈছে এতিয়া কি হৈছে ল'ৰা ছোৱালীখিনি যেতিয়া 21-22 বছৰ হয় তেওঁলোকে এটা মানসিকভাৱে সাংঘাতিক ধৰণে এটা সমস্যাত ভুগিব সেই কথাখিনি শ্বেয়াৰ কৰিবলৈ তেওঁলোকে সমনীয়া এটা লগ নাপায় আপোনাৰ স্কুলত কাৰ লগত লগ হৈছে আপোনাৰ মায়ে গম নাপায় আপুনি কাৰ লগত ডাঙৰ হৈছিলে কিন্তু এতিয়া মাক বাপেকে সুধি থাকিব যে তোৰ সংগ কোন এই সংগ কোন কৰোঁতে মাক বাপেকে চিলেক্ট কৰি দিব সিয়ে চিলেক্ট কৰিব লাগে তাৰ সংগটো কেনেকুৱা হ'ব গতিকে বেয়া আৰু ভাল দুয়োটাৰ মাজত যেতিয়া বাচ্চাটো ডাঙৰ হয় নিজৰ চিন্তাৰে কোনটো ভাল কোনটো বেয়া বিচাৰ কৰিব পৰা ক্ষমতাটো তেওঁলোকৰ হাতত এৰি দিয়া নহয় তেতিয়াই আমাৰ মানে এটা প্ৰজন্মই এটা নতুন সিদ্ধান্ত এটা ল'ব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হয় আৰু ইয়াৰ কাৰণে আমাৰ বহুত নতুন প্ৰজন্ম হতাশাত ভোগে আৰু ভুগিব আৰম্ভ কৰিছে আৰু আমাৰ পিছৰ প্ৰজন্মটো ইয়াৰ পিছৰ প্ৰজন্ম যিখিনি উঠি আহিছে 21-22 বয়সত নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰিবনে নাই সেইটো কিন্তু আমি যিমানে চেপি ৰাখিম সম্বন্ধবিলাক যিমানেই নগঢ়িম বা আমাৰ ব্যস্ততাই আমাক যিমানেই মানে আমাক আঁতৰাই ৰাখিব সিমানে কিন্তু এইটো এটা সমস্যা হ'ব মই এটা শব্দত মই এটা অন্তিম মন্তব্য ল'ব লাগিব মূল বিষয়লৈ মই উভতি আহিছোঁ এই ধৰণৰ মানসিকতাৰ পৰা আঁতৰাৰ উপায় কি মই আপোনাৰ পৰা এটা বা দুটা শব্দত অন্তিম মন্তব্য লৈছোঁ
হয় মই ইতিমধ্যে কিছু কথা মই কৈ আহিলোঁ যে ধৰক মই এই যিটো অলপ আগতে এটা কথা মই কৈছিলোঁ যে আমি একচুৱেলি ল'ৰা ছোৱালীৰ মাজত এই ইম'চনেল ইণ্টেলিজেঞ্চ আমি বঢ়াব লাগিব আৰু মই একেবাৰে জাষ্ট ইম'চনেল ইণ্টেলিজেঞ্চৰ আমি একচুৱেলি কোনকেইটা দিশৰ ওপৰত আমি গুৰুত্ব দিব মই অকণমান ক'বলৈ বিচাৰিছোঁ যে প্ৰথম কথা হ'ল কি যে এজন ল'ৰা বা ছোৱালীৰ মনত যিটো ইম'চনেল ইণ্টেলিজেঞ্চৰ এটা যিসকল মানুহ ইম'চনেলি ইণ্টেলিজেণ্ট হয় তেওঁলোকৰ মাজত আমি যিটো দেখিবলৈ পাওঁ সেইটো হ'ল প্ৰথম যিটো গুণ সেইটো হ'ল তেওঁলোকৰ ছেল্ফ এৱেৰনেছ বা তেওঁলোকৰ যিটো আত্মসজাগতা এজন ইম'চনেলি ইণ্টেলিজেণ্ট মানুহে নিজক খুব ভাল ধৰণে জানে খুব ভাল ধৰণে বুজি পায় আৰু আমি যেতিয়া ধৰক নিজক ভাল ধৰণে জনা নাই বুজা নাই তেতিয়াহ'লে আমি ধৰক আমি যিকোনো এটা সিদ্ধান্তত আমি ভাল ধৰণে উপনীত হ'ব নোৱাৰিম গতিকে প্ৰথম কথা হ'ল যে আমি নিজক ভাল ধৰণে জানিব লাগিব ভাল ধৰণে আমি বুজি পাব লাগিব দ্বিতীয় কথাটো হৈছে যে আমি আমাৰ আৱেগসমূহ আমি মেনেজ কৰিব পাৰিব লাগিব তৃতীয় কথাটো হৈছে কি যে আমি আনৰ আৱেগবোৰ আমি বুজি পাব লাগিব আৰু এজন ইম'চনেলি ইণ্টেলিজেণ্ট মানুহে কি কৰে যে আনৰ আৱেগবোৰ বুজি পায় আজি যদি ধৰক এই জঘন্য যিটো ঘটনা হ'ল যদি সেই মহিলাগৰাকী বা সেই যুৱতীগৰাকীয়ে ধৰক যদি এনেকুৱা কৰাৰ ফলত কিমান কষ্ট পাইছে যদি সেই বস্তুটো তেওঁলোকে উপলব্ধি কৰিব পাৰিলেহেঁতেন আজি এই ঘটনাটো নহ'লেইহেঁতেন গতিকে সেইটো মানে আমি ল'ৰা ছোৱালীৰ মাজত আমি বঢ়াব লাগিব চতুৰ্থতে হ'ল যে আমি আনক কি ধৰণে আমি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ এই কথাবিলাক আমি শিকাব লাগিব আনক কি ধৰণে আমি প্ৰভাৱিত কৰিব পাৰোঁ আৰু এজন ইম'চনেলি ইণ্টেলিজেণ্ট মানুহে আনক প্ৰভাৱিত কৰিব পাৰে আৰু আনক তেতিয়াহে প্ৰভাৱিত কৰিব পাৰিব যেতিয়া আমি আমাৰ সন্মুখত থকা মানুহজনৰ আমি আৱেগবোৰ আমি ভাল ধৰণে আমি বুজি পাম তেতিয়া আমি আনক আমি আৱেগিকভাৱে প্ৰভাৱিত কৰিব পাৰিম আৰু লগতে আমি নিজক ইনস্পায়াৰ কৰিব পাৰিব লাগিব ভাল কামৰ কাৰণে যদি আমি নিজকে যদি আমি ইনস্পায়াৰ কৰিব পাৰোঁ সেই বস্তুটো আমাক লাগিব আৰু যদি আমি এইকেইটা যদি আমি ল'ৰা ছোৱালীৰ মাজত আমি যদি ডেভেলপ কৰাব পাৰিছোঁ মই ভাবোঁ যে এনেকুৱা ধৰণৰ যিবিলাক একচুৱেলি সামাজিক সমস্যাৰ সৃষ্টি হয় এই সমস্যাবিলাক কেতিয়াও নহয় ঠিক আছে মই আপোনাৰ পৰা এটা শব্দত লিগেল এছপেক্টটো এবাৰ কৈ লওঁ পুলিচে যিকোনো ঘটনাই সুন্দৰকৈ তদন্ত কৰক আৰু ইয়াতে এটা কথা যে তদন্ত প্ৰক্ৰিয়া আমাৰ যিটো অনাৰেবল সুপ্ৰিম কোৰ্টে কৈ থৈ দিছে যে তদন্তকাৰী সংস্থাটো আৰু মানে ল এণ্ড অৰ্ডাৰ পৰিস্থিতিটো চম্ভালিবলৈ আৰক্ষী বিভাগক দুটা ভাগত ভাগ কৰিব লাগে আৰু অসমতো তাৰ কাৰণে চিন্তা চৰ্চা চলি আছে যদি হয় মই ভাবোঁ এইটো অতি ভাল কাম হ'ব যে তদন্ত সংস্থাটো এটা বেলেগ হওক আৰু ল এণ্ড অৰ্ডাৰ চম্ভালিবলৈ বা কাৰোবাৰ চিকিউৰিটি বা কিবা অন্যান্য যিবিলাক থাকে সেইবোৰ চম্ভালিবৰ কাৰণে এটা বিশেষ আৰক্ষী বিভাগ থাকক দুটা আৰক্ষী বিভাগ হ'ব লাগে আৰু মই ভাবোঁ তদন্ত অতি সুন্দৰকৈ আগবাঢ়িব তদন্ত হওক আৰু তদন্তৰ পিছত বিচাৰ প্ৰক্ৰিয়া নিশ্চয় ভাল হ'ব আৰু তদন্তত যেনেকৈ হয় মানে আপোনাৰ এভিডেন্স কালেকশ্যন যি হিচাপে হয় মই আশা কৰোঁ যে দুখীয়ে সকলো যিকোনো ঘটনাতে শাস্তি পাব হয় মই আপোনালোক দুইজনকেই কলিতা ডাঙৰীয়া আৰু শৰ্মা ডাঙৰীয়া আপোনালোক দুইজনকে মই ধন্যবাদ জনাইছোঁ আৰু শেহতীয়া যি গুৱাহাটীত সংঘটিত হ'ল ঘটনা হ'ল সেয়া সামাজিক দায়বদ্ধতাৰো প্ৰয়োজন আছে কেৱল গুৱাহাটীয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে কিন্তু এটা কথা সকলোৱে বুজিব লাগিব যিমানে আপুনি মডাৰ্ণ নহয় যিমানে আপুনি গুৱাহাটীৰ চিটি লাইফত নাথাকে যিমানে আপুনি 5 ষ্টাৰ হোটেলত নাযায় যিমানেই আপুনি ৰিজৰ্টত গৈ পাৰ্টি নকৰে কিয় এটা কথা মনত ৰাখিব যে অসমৰ ইতিহাসত এজন মানুহৰ নাম আছিলে সেইজন হ'ল হেম বৰুৱা আছিলে হেম বৰুৱা আছে আৰু হেম বৰুৱা সদায়ে থাকিব দিল্লীত সাংসদ হিচাপে যদি কোৱা যায় তেতিয়াহ'লে হেম বৰুৱাৰ নাম আছে দুজন সাংসদে অসমৰ ইতিহাসত কাম কৰিছিলে এজন হ'ল হেম বৰুৱা আনজন হ'ল দীনেশ গোস্বামী বাকীসকল কোন সাংসদ আছিল নাই কোনেও মনত নাৰাখে গতিকে যোনেই যি নাভাবে কিয় নিজৰ যিটো অৰিজিন আছে নিজৰ যিটো প্ৰকৃত স্বভাৱ আছে সেইটোলৈ এদিন উভতি আহিবই লাগিব আপুনি লাগিলে তাজ ভিভান্তাতে খাওক বা আপুনি লাগিলে লিলিতেই গৈ ভাত খাওক বা ডিনাৰ কৰক বা পাৰ্টি কৰক আমাৰ যি মূল সংস্কৃতি আছে সেই সংস্কৃতি যোনেই এৰি দিছে সেই সংস্কৃতিয়ে যোনে এৰি দিছে তেওঁলোকৰ বিপদ আহিছে কাৰণ গীতাটো কোৱা আছে যে শ্ৰেয়াং স্বধৰ্ম বিগুণা পৰধৰ্ম সনুষ্ঠিতাত স্বধৰ্মে নিধনং শ্ৰেয়া পৰধৰ্মো ভয়াৱহ অৰ্থাৎ নিজৰ সভ্যতা সংস্কৃতি যেনেকুৱাই নহওক সেয়া সদায় উৎকৃষ্ট আৰু যোনে নিজৰ সভ্যতা সংস্কৃতি ধৰ্মক ত্যাগ কৰি বেলেগৰ তালৈ গৈছে সেইটোতকৈ ভয়াৱহ অৰ্থত ঘটনা অন্য একো নাই আৰু তেওঁলোকৰ বিনাশ নিশ্চিত আছে আজি এই অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ